নমস্কাৰ দা বাৰ্নিং টপিকলৈ স্বাগতম জনাইছো মই দীপক শৰ্মাই সৰকাৰি হিচাপ মতে ৰাজ্যত প্ৰায় 1 কোটি জনতা দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে অৰ্থাৎ এবেলা খাবলৈ পায় আনবেলা পেট ভৰাই খাবলৈ নাপায় সৰকাৰি তথ্য মূৰ তথ্য নহয় এইখন ৰাজ্যত বিভিন্ন আঁচনিত দেখা যায় যে স্বাস্থ্য কেন্দ্ৰত শিক্ষা খণ্ডত স্কুল ঘৰ সাজিবলৈ টকা নাই বুলি কোৱা হয় সৰকাৰি খণ্ডত এম্বুলেন্স নাই ঠেলাত লৈ যোৱা হয় যিসকল ৰোগী আছে এনে ধৰণৰ এক ৰাজ্যত য'ত ৰাজহ যথেষ্ট পৰিমাণে প্ৰয়োজন ৰাজ্যৰ সামগ্ৰিক যে উন্নয়নৰ বাবে সেইখন ৰাজ্যত আসলতে বছৰত যদি হিচাপ কৰা যায় 3600 কোটি টকাৰ কয়লা সিন্ডিকেটৰ নামত ইমান টকা অপব্যয় হয় বা লুণ্ঠন চলোৱা হয় দুখন সম্পূৰ্ণৰূপে বিপৰীত ছবি আৰু সেইখন ৰাজ্যৰ আমি বাসিন্দা বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰাগ নিউজৰ ষ্টুডিঅ'ত লাখ লাখ বাৰ শব্দটো উচ্চাৰণ কৰা হৈছিল কংগ্ৰেছৰ সিন্ডিকেট আৰু এনে ধৰণৰ প্ৰসংগৰ বাবে উৎখাত কৰিছিল জনসাধাৰণে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনক চৰকাৰৰ পৰিৱৰ্তন হ'ল কিন্তু শব্দটো পুনৰবাৰ প্ৰাগ নিউজৰ ষ্টুডিঅ'ত বাৰ্নিং টপিকত পুনৰবাৰ আমি উত্থাপন কৰিবলগীয়া হ'ল সিন্ডিকেট কেতিয়া শেষ হ'ব সিন্ডিকেটৰ টকা কাৰ কাৰ পকেটত সোমায় The burning topic of the বিষয়ে আমি কথা পাতিম যে এখন ৰাজ্য পুনৰবাৰ কৈছো য'ত ৰাজহ এটা এক টকাৰ বাবে জনতাই হাহাকাৰ কৰিছে তাত কোটি কোটি টকা ৰাজহ সৰকাৰি টকা ফাঁকি দি সৰকাৰি সম্পদ লুণ্ঠন কৰা হৈছে কেইবাগৰাকী অতিথি উপস্থিত আছে ষ্টুডিঅ'ত উপস্থিত আছে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন ডাঙৰীয়া বিজেপি দলৰ বিধায়ক বিমল বৰা ডাঙৰীয়া কৃষক নেতা অখিল গগৈ ডাঙৰীয়া বিজেপি দলৰ মুখপাত্ৰ ৰূপম গোস্বামী ডাঙৰীয়া এজেৱাইচিপিৰ সাধাৰণ সম্পাদক পলাক সাংমাই ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰলী ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া আমি দেখুৱাম ব্যৱস্থা লোৱাৰ কথা তেওঁ কৈছিলে এই কয়লাৰ সিন্ডিকেট প্ৰসংগত যদি কিবা প্ৰমাণ পায় বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া পোনপটীয়া সম্প্ৰচাৰ থাকিব বাৰ্নিং টপিকত প্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞাই আগবঢ়াব এডিটৰ্ছ ভিউ আৰু প্ৰথমতে যাব বিচাৰিছো অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ ওচৰলৈ এডিটৰ্ছ ভিউৰ বাবে সমগ্ৰ প্ৰসংগটো যেহেতু ৰাজ্যৰ বাবে এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আৰু পুনৰবাৰ কৈছো অসমৰ দৰে ৰাজ্য 1 কোটি জনসাধাৰণ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে এডিটৰ্ছ ভিউৰ বাবে যাব বিচাৰিছো অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ ওচৰলৈ প্ৰথম কথা হ'ল যে যেটো বিষয় সিন্ডিকেট কয়লা সিন্ডিকেটে হওক অন্য সিন্ডিকেটে হওক সরকার পরিবর্তন হওয়ার পিছতো আমার বাবে অতি দুর্ভাগ্যজনক কথা যে আমি এই বিষয়টো আকৌ আলোচনা কৰিবলগীয়া হৈছে সকলোৱে জানে যে আমি যোৱা কংগ্ৰেছ চৰকাৰৰ সময়ত সিন্ডিকেটে যেটো পৰিস্থিতি সৃষ্টি কৰিছিলে আৰু সিন্ডিকেটে গোটেই বাতাবৰণ যি ধৰণে নষ্ট কৰি পেলাইছিলে তাৰ বিৰুদ্ধে আমি সংবাদ মাধ্যমে অসমৰ আৰু বিশেষভাৱে প্ৰাগ নিউজে এটা বৰ কঠোৰ স্থিতি আমি গ্ৰহণ কৰিছিলোঁ আৰু সেই সময়ত বিজেপি নেতাসকলে বা বিজেপি দলে খুব আনন্দিত হৈছিল আৰু বিভিন্ন সময়ত প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে এইবোৰ কামৰ পৰা বিৰত থাকিব আৰু এটা কথা মই ক'বই লাগিব যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভিন্ন সময়ত কৈ আহিছে যে চৰকাৰৰ কাম কাজৰ প্ৰতি সাংবাদিকসকলে বা সংবাদ মাধ্যমে এটা খুব চোকা দৃষ্টি ৰাখিব লাগে সেই কথাটো আমিও খুব ভাল পাইছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে অন্ততঃ এটা অসহিষ্ণুতা প্ৰদৰ্শন নকৰি তেওঁ এটা সমালোচনা বিচাৰিছে কিন্তু আচৰিত হৈছোঁ যে যোৱা কিছুদিন অতি উদ্বেগজনকভাৱে প্ৰথমে অট্টত সিন্ডিকেট হৈছিলে তাত দুই এটা ব্যৱস্থাও হৈছিলে কিন্তু শেহতীয়াকৈ যি সিন্ডিকেটৰ কথা ওলাইছে বিশেষকৈ কয়লাক কেন্দ্ৰ কৰি মাঘেৰিটা লিডুত আমাৰ সাংবাদিকে তাত এটা বৰ মানে অতি এটা সুকীয়া ধৰণৰ প্ৰতিকূল পৰিস্থিতি নেওচিও তাত বাতৰি পৰিৱেশন কৰিছিলে আৰু নানা ধৰণৰ ভাবুকি আহিছিলে তেওঁলোকৰ জীৱনলৈ আটাইতকৈ ডাঙৰ কথা যে শাসক দলৰ বিধায়ক বিজেপি বিধায়কগৰাকীৰ নেতৃত্বত সেই কয়লা মানে সিন্ডিকেটে বুলি কওঁ বা সেই ব্যৱসায়টো এটা ভয়ংকৰ ৰূপ লৈছে আৰু এইফালে আমাৰ ৰাজধানীতে গুৱাহাটী মেঘালয় এইবোৰ কথা বিভিন্ন সময়ত অস্বীকাৰ কৰা হৈছে আচৰিত ধৰণে শাসক দলৰ নেতাই কি যুক্তিত এইবোৰ অস্বীকাৰ কৰিলে আৰু তেওঁলোকে কংগ্ৰেছৰ পথকে অনুসৰণ কৰিলে আমি ভাবি আচৰিত হওঁ কাৰণ কেলে আমাৰ সংবাদদাতাই বিনয় কলিতাই গোটেই ৰাতি দিন কৰি তাত গোটেই ভালকৈ দেখুৱাই দিছিল তাৰপিছত আৰু বেলেগ ধৰণৰ কোনো তথ্যৰ প্ৰয়োজন নাই এইটোতো হৈছিলে ৰাজধানী নিচেই কাষতে আৰু বিভিন্ন সৰু সৰু ঠাইত গেট কিছুমানতো সিন্ডিকেট চলিছে আৰু ইফালে যোগীঘোপা আৰু কি কয় বঙাইগাঁৱৰ যি কয়লা সিন্ডিকেট সেইটো লৈ পেলাই আমাৰ অলপ যোৱা কেইদিনমান যথেষ্ট বাতৰি পৰিৱেশন হৈছে আৰু এই সিন্ডিকেট উৎপল বৰা আমাৰ সাংবাদিকে লিডু মাৰ্ঘেৰিটাত তাৰপৰা ইয়াৰ পৰা নয়ন ভূঞাই গৈ পেলাই
বহুত প্ৰতিবেদন প্ৰকাশ কৰিছিলোঁ আমি। এতিয়া মোৰ কথাটো হ'ল যে ইমানবোৰ তথ্য সম্বলিত অন্ততঃ কেমেৰাইতো মিছা কথা ক'ব নোৱাৰে। আৰু খাৰুপেটীয়াৰ পৰা যিটো পাচলিৰ আগতে আছিলে ট্ৰাকবিলাকে পইচা লোৱা, কণী, ইফালে কি কয় শাক পাচলি, পাণ, এই চিণ্ডিকেটবিলাকৰ কিন্তু শেষ নহ'ল, বৰ নতুন ৰূপত আৰু শাসক দলৰ পৃষ্ঠপোষকতাত এছাম পৰিবহণৰ বিষয়া, এছাম পুলিচ, এই ধৰণৰ সকলোৰে মিলি এটা চক্ৰই এই কামটো আৰম্ভ কৰিলে। কিন্তু তাৰ বিৰুদ্ধে যিটো এটা কঠোৰ ব্যৱস্থাৰ কথা কোৱা হৈছিল, মুখ্যমন্ত্ৰী আইনৰ উপদেষ্টাগৰাকীয়ে বহুত কথা কৈছিল তেওঁ পুলিচ বিষয়াসকলক কাষত বহুৱাই। তো তাৰপিছত আমি অলপ দেখিলোঁ কুৰুং কাৰাং কৰা, কিন্তু তাৰ পৰা আমি একো দেখা নাই। আৰু এইটোৱে প্ৰমাণ কৰিছে যে শাসক দলৰ পৃষ্ঠপোষকতা, চৰকাৰৰ পৃষ্ঠপোষকতাৰ কথাটোকে ই প্ৰতিপন্ন কৰিছে। গতিকে আমি আজি এই বিষয়টো অসমৰ কাৰণে, কাৰণ এইটো বিষয়ৰ ওপৰত কেন্দ্ৰ কৰিয়েই যোৱা কংগ্ৰেছ চৰকাৰখন এক প্ৰকাৰ ক্ষমতাচ্যুত, বহুত কাৰণ আছিলে, কিন্তু এইটো এটা প্ৰধান কাৰণ, অন্যতম প্ৰধান কাৰণ আছিলে। কাৰণ চিণ্ডিকেটৰ কাৰণেই কংগ্ৰেছে যথেষ্ট জনপ্ৰিয়তা হেৰুৱাইছিলে। আৰু আজি ১.৫ বছৰত চিণ্ডিকেটৰ বিষয়টোলৈ আমি আকৌ আলোচনাত বহাটো আমাৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক কথা। কিন্তু মুখ্যমন্ত্ৰীয়ে বিচাৰিছে যে আমি এটা চোকা দৃষ্টি ৰাখিব লাগে। আৰু কৃষক নেতা অখিল গগৈয়ে আজি তেওঁ আলোচনাত অংশগ্ৰহণ কৰিব। তেওঁ বিভিন্ন তথ্য পাতি লৈ হাতত এখন তথ্যৰ যুদ্ধ তেওঁ আৰম্ভ কৰিছে চিণ্ডিকেটৰ বিৰুদ্ধে। আৰু তেওঁ তথ্যবিলাকৰ ক্ষেত্ৰত বা আমি আমাৰ প্ৰতিবেদনৰ জৰিয়তে যিবোৰ তথ্য দিলোঁ সেইবিলাকৰ ক্ষেত্ৰত কিন্তু চৰকাৰে কোনো ধৰণৰ এটা স্পষ্টীকৰণ দিয়া নাই। আজি শাসক দলৰ মানুহো থাকিব, তেওঁলোকৰ দলীয় নেতা থাকিব, কংগ্ৰেছৰ বিৰুদ্ধেও অভিযোগ আছে যে কংগ্ৰেছৰ একাংশ নেতাই এতিয়াও চিণ্ডিকেটৰ লগত আছে। এইটো এটা সহজ ধন ঘটাৰ এটা উপায়। আৰু মই ভাবোঁ যে এইটো ভালকৈ খুচৰিলে দেখা যাব যে বহুত শীৰ্ষস্থানীয় প্ৰভাৱশালী চৰকাৰী নেতা ইয়াৰ আঁৰত আছে, কাৰণ ইয়াত বহুত টকা পইচাৰ কথা আছে, হাজাৰ হাজাৰ কোটি কোটি টকাৰ কথা আছে। গতিকে ইয়াৰ পৰা সাধাৰণ মানুহ কি হ'ব? এইটো এটা অন্যায়, অবৈধ ব্যৱসায়, অবৈধ এটা কাৰবাৰ। তো ইয়াৰ বিৰুদ্ধে আমি এটা জনমত গঠন কৰাৰ লক্ষ্যৰে বা এই বিষয়টো ৰাইজৰ ওচৰত তুলি ধৰাৰ কাৰণে আজি আমি এই আলোচনাৰ আয়োজন কৰিছোঁ আৰু ইয়াত বিভিন্নজনক আমি অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ। নিশ্চয় মুখ্য সম্পাদক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জনাব বিচাৰিছোঁ অনিবাৰ্য কাৰণবশতঃ দ্য বাৰ্নিং টপিকৰ পৰৱৰ্তী সময়ছোৱাত তেওঁ উপস্থিত থাকিব নোৱাৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ এডিটৰ্ছ ভিউৰ আৰম্ভণিৰ মন্তব্যৰ বাবে। এইবাৰ হাইদৰ হুছেইন ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। বাৰ্নিং টপিকতে প্ৰাগৰ ষ্টুডিঅ'তে চিণ্ডিকেট শব্দটোক লৈ বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমি মনত আছে সৰব হৈছিল, আপোনাকে ধৰি বিভিন্ন বুদ্ধিজীৱীসকল সৰব হৈছিল। এতিয়াও কিন্তু প্ৰায় সেই একেই অৱস্থা। হাইদৰ হুছেইন ডাঙৰীয়া, চৰকাৰ পৰিৱৰ্তন হ'ল, অৱস্থাৰ পৰিৱৰ্তন হ'ব বুলি আমিও আশা কৰিছিলোঁ। আগৰ চৰকাৰৰ দিনত চিণ্ডিকেট ব্যৱস্থাটো এটা উদ্ভণ্ডালিৰ ৰূপ লৈছিল। সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰখন অহাৰ পিছত সাময়িকভাৱে সেই উদ্ভণ্ডালি অলপ কমিব বুলি আমাৰ মনতো এটা আশা জাগিছিল। তো পৰৱৰ্তী কালত এতিয়া দেখিছোঁ যে আচলতে চিণ্ডিকেট আগৰ দৰে আছে, বাহ্যিক উদ্ভণ্ডালিটো অলপ কমিছে। আগত যিটো আছিল তাতকৈ এতিয়া অলপ পৰিকল্পিতভাৱে হয়তো কিছুমান ঠাইত পৰিকল্পিতভাৱে কৰা হৈছে। আৰু বাকী শেহতীয়াভাৱে সমালোচিত হোৱা যিবোৰ স্পট, এই মাৰ্ঘেৰিটাই হওক অন্য কিছুমান ঠাইতে হওক, সেইবিলাকত সেই ডকাইতিৰ বা এটা আসুৰিক প্ৰক্ৰিয়ালৈ ৰূপান্তৰিত হৈছে। তো এইটো এই চৰকাৰখনৰ কাৰণে বুলি নহয়, অসমৰ সৰ্বসাধাৰণ ৰাইজৰ বাবেও ই অত্যন্ত এখন হতাশজনক ছবি দাঙি ধৰিছে। ৰাজনীতিত যদি এই আসুৰিক শক্তিৰ প্ৰৱেশ ঘটে, সামাজিকভাৱে যদি এই আসুৰিক শক্তিৰ স্বীকৃতি পায় আসুৰিক শক্তিয়ে, এতিয়া আপুনি মন কৰিলে দেখিব যে এইবাৰ অসম সাহিত্য সভাৰ প্ৰথম দিনাৰ অধিৱেশনতে বাতৰি কাকতবিলাকত এগৰাকী বিধায়কৰ বিপক্ষে আপোনাৰ খুব বাতৰি প্ৰকাশ হ'ল। সিদিনাখন সাহিত্য সভাৰ সভাপতিয়ে তেখেতক উদ্বোধনী ভাষণ দিব নেমাতিলেই। দ্বিতীয় দিনা যদিও মাতিলে, লজ্জাৰ কাৰণেই হওক বা কিবা কাৰণেই হওক বা প্ৰথম দিনা অপমানিত হোৱাৰ কাৰণে, প্ৰথম দিনা আচলতে
আদৰণি ভাষণটো প্ৰথম দিনাই হয় প্ৰথম দিনা নেমাতিলেই কাৰণে হয়তো দ্বিতীয় দিনা নগ'লেই আজি সমগ্ৰ অসমতে এই চৰ্চিত বিষয়টোই চৰকাৰখনৰ ভাৱমূৰ্তিত যেনেকৈ কালিমা সানিছে এই চৰকাৰখনৰ পৰিৱৰ্তনৰ যি প্ৰত্যাশা লৈ ৰাইজে এই চৰকাৰখনক ক্ষমতালৈ আনিছিল সেই পৰিৱৰ্তনৰ প্ৰত্যাশা আপোনাৰ এক প্ৰকাৰ চুৰমাৰ হোৱাৰ দিশে আগবাঢ়িছে সেইকাৰণে মই ভাবোঁ যে কঠোৰ হাতেৰে চৰকাৰে বাৰে বাৰে প্ৰতিশ্ৰুতি দিছিল যে কঠোৰ হাতেৰে দমন কৰা হ'ব আৰু এটা মন কৰিবলগীয়া কথা যে ৰাজনীতিটো প্ৰায় একেই কাৰণ এইখন বিজেপি চৰকাৰত শ্লোগান বা কিছু ঘোষিত তেখেতসকলৰ নীতি বুলি কোৱা কথাক বাদ দি কিছুমান মানুহ একেই দুই চাৰি ব্যতিক্ৰম আছে আপোনাৰ এতিয়া গোস্বামী ডাঙৰীয়া ইয়াত আছে তেখেতসকল নতুনকৈ দললৈ এই দলত এটা সক্ৰিয় নেতৃত্ব দান কৰাৰ কাৰণে আগবাঢ়ি আহিছে কিন্তু বাকী আপোনাৰ কৰ্তৃত্বশীল বহু লোক আচলতে পূৰ্বৰ চৰকাৰৰে কেৱল মুখা সলনি হৈছে পূৰ্বৰ চৰকাৰৰ আকৌ সেইবোৰ মোটামুটি দাগী মানুহ বুলি সমালোচিত হৈছিল সেইবিলাকৰ এতিয়া নতুন মুখাবোৰে মুখা আচলতে মুখ আৰু মুখাৰ প্ৰভেদ চিনিব নোৱাৰাকে এই ৰাজনীতিবিলাক ৰং সলনি হৈছে গতিকে এনেকুৱা পৰিপ্ৰেক্ষিতত এই বিষয়ে আপোনাৰ আৰু অসমখন আৱেগিকভাৱে সক্ৰিয় অসমখন বৰ সীমিত পৰিসৰলৈ সংকুচিত হৈ আহিছে মূলত আপুনি কৈছে ভাৱমূৰ্তি বিনষ্ট হৈছে ভাৱমূৰ্তি বিনষ্টত কৰিও মই কৈছোঁ সামগ্ৰিকভাৱে ৰাজনীতিৰ এই যিটো দুৰ্বৃত্তায়ন আচলতে সামগ্ৰিকভাৱে আমাৰ গণতন্ত্ৰ আমাৰ সমাজ ব্যৱস্থা আমাৰ সকলো দিশকে বাধাপ্ৰাপ্ত কৰি তুলিব আৰু ৰাইজে বহু পৰিমাণে আপোনাৰ আশাৰ মাজতো নিৰাশাৰ নিশ্চয় দুৰ্বৃত্তায়ন হাইদৰ হুছেইন ডাঙৰীয়াৰ এটা নতুন শব্দ বুলি ক'বলৈ ভুল নহ'ব অখিল গগৈ ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ আপুনি সংবাদমেলত উল্লেখ কৰিছে ইতিমধ্যে যে এখন থানাত 56খন এফআইআৰৰ কথা উল্লেখ কৰিছে 3600 কোটি বছৰত আপোনাৰ তথ্যই মই দিছিলোঁ আচলতে আৰম্ভণিতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ চিণ্ডিকেটৰ কি ৰূপত চলি আছে অসমৰ ৰাইজক পুনৰ এবাৰ অৱগত কৰক মানে মই প্ৰথমতে দেখুৱাই লওঁ যে আমি ক'লে মানে ক'ব যে নহয় অখিল গগৈ কৈছে গতিকে কথাবিলাক হয় নে নহয় এই বুলি চৰকাৰে মানে চৰকাৰৰ মানুহবিলাকে সদায় বাগৰ মাৰে সেইকাৰণে মই চৰকাৰৰ গোটেই ডকুমেণ্টবিলাকেই আচলতে এইবাৰ দেখুৱাই আছিলোঁ প্ৰথমটো ডকুমেণ্ট হ'ল যে CIDৰ DIG S কুমাৰে 17/1/2017 মই তাৰিখটো জোৰকৈ কৈ দিছোঁ এইকাৰণে যে 17/1/2017টো বিজেপি চৰকাৰৰ দিন সেই দিনা হোম ডিপাৰ্টমেণ্ট আৰু পলিটিকেল ডিপাৰ্টমেণ্টৰ জইণ্ট ছেক্ৰেটাৰী ভাস্কৰ পেগুক এটা মানে প্ৰতিবেদন দিছে খুব কনফিডেন্সিয়েল বুলি লিখিছে ইলিগেল কোল ট্ৰেড এণ্ড এনকুৱাৰী দেয়াৰ অফ তাৰ ওপৰত এটা এনকুৱাৰীৰ ৰিপৰ্ট দিছে যি এনকুৱাৰীৰ ৰিপৰ্টটোত কৈছে যে আচলতে মাৰ্ঘেৰিটাত দৈনিক কোল ইণ্ডিয়া লিমিটেডে 14খনকৈ ট্ৰাকৰ কাৰণে চালান দিয়ে বা টিপি দিয়ে আৰু তাৰ পৰা এওঁলোকৰ মতে 75খন ট্ৰাক ডেইলি ওলাই আহে আমাৰ মতে 300খন ট্ৰাক ওলাই আহে যিকোনো মানুহে যিবিলাকে তাত খবৰ ৰাখে সেইবিলাকে জানে যে দৈনিক 300খনকৈ ট্ৰাক ওলাই আহে 1 নম্বৰ এইটো মই CID ৰিপৰ্টটো দেখুৱালোঁ 2 নম্বৰ কথাটো হ'ল যে মোৰ হাতত 4খনমান এনেকুৱা ৰিপৰ্ট আছে যিটো কোল ইণ্ডিয়া লিমিটেডে তিনচুকীয়াৰ DCৰ হাতত প্ৰদান কৰিছে কেনেকৈ তাতে এখন ধৰক ৰিপৰ্ট অন কোল পিলফাৰেজ থেফট এণ্ড ইলিগেল মাইনিং এখন এইটো এটা ৰিপৰ্ট যিটো ৰিপৰ্ট আমি RTIৰ যোগেদি পাইছোঁ তাৰ আগত আৰু দুটামান ৰিপৰ্ট যিমানবিলাক মই ৰিপৰ্ট দেখুৱাই থাকিলে আপোনালোকেও আমনি পাব কিন্তু মই যিকেইটা ৰিপৰ্ট দেখুৱাইছোঁ এই আটাইবিলাক হ'ল বিজেপি চৰকাৰৰ দিনত দিয়া ৰিপৰ্ট এই ৰিপৰ্টবিলাকত মই আৰু এখন দেখুৱাই লৈছোঁ এইটো 25/8/2017 তাৰিখৰ দিনা 25/8/2017 তাৰিখৰ দিনা ৰিপৰ্ট য'ত ছাবজেক্টটো হ'ল মিনেন্স ডিউ টু কোল পিলফাৰেজ এণ্ড ইলিগেল মাইনিং তো এখনকৈ মই 4খন প্ৰতিবেদন আজি চিফ মিনিষ্টাৰৰ হাততো দি আহিছোঁ 4খন প্ৰতিবেদন এইখিনি দি আহিছোঁ এই দুটা গ'ল মই ক'লোঁ যে কোল ইণ্ডিয়া লিমিটেড আৰু CIDৰ প্ৰতিবেদন তাৰ পিছৰ এটা দেখুৱাইছোঁ এইটো হ'ল NGT নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ কলিকতা বেঞ্চে যোৱা 25 জানুৱাৰী 2018 এই বিজেপি চৰকাৰৰ দিনত যোৱা 25 তাৰিখৰ দিনা আজি কেইদিনৰ আগত 25 তাৰিখৰ দিনা এটা অৰ্ডাৰ দিছে 25 জানুৱাৰী মানে হ'ল আজিৰ পৰা 10 দিনমানৰ আগত 10-12 দিনৰ আগত NGT এটা অৰ্ডাৰ দিছে যে এই কি কয় লিডু আৰু মাৰ্ঘেৰিটাত
পাটকাই পাহাৰৰ ওপৰত ব্যাপক ৰূপত কয়লাৰ এনেকুৱা খনন চলি আছে অবৈধ খনন চলি আছে তাৰ ফলস্বৰূপে গোটেই পাহাৰবিলাক শেষ কৰি দিছে তাৰ নদীবিলাকত ব্যাপক ৰূপত বৰ্জিত পদাৰ্থ আহিছে আৰু গোটেই খোৱা পানীৰ কাৰণে একদম হেৰি হৈ গৈছে এই গোটেইবিলাক দি তাৰ ওপৰত এনকুৱাৰী কৰিবৰ কাৰণে নিৰ্দেশ দিছে এনকুৱাৰী কৰিবলৈ দিছে পলিউশ্যন কণ্ট্ৰল বোৰ্ডক এনকুৱাৰী কৰিবলৈ দিছে মাইনিং অফিচাৰক এনকুৱাৰী কৰিবলৈ দিছে ডিচি তিনচুকীয়া এইবিলাকক এনকুৱাৰী কৰিবলৈ দিছে তাৰপিছত মই আপোনালোকক ইয়াত দেখুৱাব খোজোঁ যে 56খন এফআইআৰৰ কপি যি এফআইআৰবিলাকত যিকোনো এখন এফআইআৰ মই তুলি ধৰিব পাৰোঁ কিন্তু এখন এফআইআৰ মই অকণমান 2 লাইনমান গাই দিব খুজিম তাৰ কাৰণটো হ'ল এইখন হ'ল 22/11/2016 অৰ্থাৎ বিজেপি চৰকাৰৰ দিনত দিয়া এখন এফআইআৰ মই এই এফআইআৰখন এইকাৰণে গাই দিব খুজিছোঁ যে এইখনত কৈছে যে বিজেপি চৰকাৰৰ দিনত কেনেকৈ সিন্ডিকেটৰ পৰিমাণ কয়লাৰ অবৈধ খননৰ পৰিমাণ বাঢ়িছে ইয়াৰ দ্বাৰাই আপোনাক জনাওঁ যে আজি কিছুদিনৰ পৰা অফিচাৰ কলনীৰ মাজেদি অবৈধ কয়লা কেৰিং দিনক দিনে বাঢ়িবলৈ ধৰিছে যোৱা ইংৰাজী 21 নৱেম্বৰ তাৰিখে ৰাতি অফিচাৰ গেটত ডিউটিত থকা শ্ৰী কাজল ৰায়চৌধুৰী আৰু শ্ৰী প্ৰণৱজ্যোতি হাতীবৰুৱাই গেটত তলা লগাই বন্ধ কৰি যোৱা স্বত্তেও কয়লাৰ ব্যৱসায় কৰা লোকে ৰাতি প্ৰায় 12 বজাত তলা ভাঙি প্ৰায় 150ৰ পৰা 150ৰ পৰা 200/200খন কয়লা লোডিং গাড়ী বলেৰো পিকআপ ভান গাড়ী নন ষ্টপ অফিচাৰ কলনীৰ গেটেদি বাহিৰলৈ মেইন ৰোডত ওলাই ৰাতি 12 বজাৰ পৰা ৰাতিপুৱা 4 বজালৈকে কয়লা ব্যৱসায়ৰ গাড়ী অহা যোৱা কৰাৰ শব্দত অফিচাৰ কলনীত থকা মানুহবিলাকৰ ৰাতি টোপনি যোৱাত ব্যাঘাত জন্মে এতিয়া মই এইকাৰণে এখন পাঠ কৰি দিলোঁ যে ইয়াত দুটা কথা কৈছে যে এই চৰকাৰৰ দিনত এইটো বৃদ্ধি পাইছে 2 নম্বৰ কথাটো কৈছে যে ইয়াতে এদিনত মাত্ৰ এখন গেটেদি দেই এখন গেটেদি 200খন বলেৰো পিকআপ ভান গৈছে সেই পিকআপ ভানৰ পৰা আকৌ ট্ৰাকত উঠায় আৰু ট্ৰাকত উঠাই তাৰ পৰা লৈ আহে এতিয়া এই যিমানবিলাক 56খন এফআইআৰ কথা যে কৈছোঁ এখন মাত্ৰ পুলিচ আউটপোষ্ট লিডু পুলিচ আউটপোষ্টত এই গোটেই এফআইআৰবিলাক দিছে 56খন এফআইআৰ দিয়াৰ পাছতো লিডু পুলিচ আউটপোষ্টে ইয়াত যিমানবিলাক চুৰি কাৰ্য হৈছে অবৈধ খনন হৈছে সৰ্বৰাশ হৈছে তাৰ ওপৰত একো একশ্যন গ্ৰহণ কৰা নাই আৰু মই আপোনালোকক এইটো কথা আৰু এটা কথা কৈ দিওঁ কোনে কৰিছে CID reported কৈছে that the inquiry officer has come to know during the discreet inquiry that the illegal transportation of coal has been going on for last many years and it is still continuing with support from the police, local politician, some officials of Coal India Limited, etc. অতি ক্লিয়াৰলি CID কৈছে যে নহয় এইবিলাক পুলিচৰ সহযোগত চলি আছে লোকেল পলিটিচিয়ানৰ সহযোগত চলি আছে আৰু অফিচাৰবিলাকৰ কোল ইণ্ডিয়া লিমিটেডৰ অফিচাৰবিলাকৰ সহযোগত চলি আছে আৰু ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে সেই লোকেল পলিটিচিয়ানজন আন কোনো নহয় সেইজন হ'ল মাৰ্ঘেৰিটাৰ বিজেপিৰ বিধায়ক ভাস্কৰ শৰ্মা গতিকে এই মুহূৰ্তত আজি আমি অসমৰ মুখ্যমন্ত্ৰীৰ হাতত এখন মেমৰেণ্ডাম দিলোঁ মেমৰেণ্ডামৰ লগত ইয়াৰ সম্পূৰ্ণ কপি গাঁঠি দিছোঁ সঞ্জয় লুহিয়া প্ৰিন্সিপাল সেক্ৰেটাৰীৰ হাতত ইয়াৰ সম্পূৰ্ণ কপি দিছোঁ আমি চিফ মিনিষ্টাৰক কৈছোঁ যে আপুনি আপোনাৰ ভিজিলেন্সৰ জৰিয়তে বা CBIৰ জৰিয়তে ইয়াৰ এটা তদন্ত কৰক আৰু সম্পূৰ্ণৰূপে এই সিন্ডিকেট বন্ধ কৰাৰ ব্যৱস্থা কৰক নিশ্চয় তথ্য প্ৰমাণ ডকুমেণ্ট দস্তাবেজ সকলো আছে ৰূপম গোস্বামী ডাঙৰীৰ পৰা আৰম্ভ কৰিম প্ৰতিক্ৰিয়া আপোনাৰ চাওক প্ৰথম কথা যে আজি বহুত বছৰৰ পৰা এই বিষয়টো সিন্ডিকেটৰ বিষয়টো অকল কয়লা বুলিয়ে নহয় বিভিন্ন ক্ষেত্ৰত অসমত খুব সঘনাই উচ্চাৰণ হৈ আছে আৰু আপোনালোক সকলোৱে জানে মই হয়তো এজন ব্যক্তি যোনে ইয়াৰ বিৰুদ্ধে সজোৰেৰে যুঁজি আছিল আমি চৰকাৰত নাথাকৰ দিনৰ পৰাই আজিও এই সিন্ডিকেটৰ বিৰোধিতা মই ব্যক্তিগতভাৱে তীব্ৰভাৱে বিৰোধিতা কৰোঁ এতিয়া অখিল গগৈ ডাঙৰীয়াই যিখিনি কথা কৈছে মই কথাখিনি অলপো নুই কৰিব খোজা নাই কথা হ'ল যে চৰকাৰ এখন ইতিমধ্যে আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী যি লিগেল এডভাইজাৰ আইনী উপদেষ্টা শান্তনু ভৰালী ডাঙৰীয়াই আগতেও ইয়াৰ ওপৰত এখন প্ৰেছ মিট দিছে আৰু তাত স্পষ্টতাৰে কৈছে আজি অখিল গগৈ ডাঙৰীয়াই সমগ্ৰ যি তেওঁৰ হাতত ডকুমেণ্ট দিছে আছে এই ডকুমেণ্টখিনি লোহিয়া ডাঙৰীয়াৰ হাতত যি প্ৰিন্সিপাল ছেক্ৰেটাৰী মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত অৰ্পণ কৰিছে আৰু আমি জানো যে মুখ্যমন্ত্ৰীয়ে নিজেও যিহেতু সদায় মেলে মিটিঙে বা আমাকো সদায় কৈ থাকে যে চোকা দৃষ্টি চৰকাৰখনৰ ওপৰত ৰাখিব লাগে
গতিকে সকলোৱে চোকা দৃষ্টি ৰখা উচিত আৰু সেই পক্ষপিতিতে তাৰ পৰিপ্ৰেক্ষিতত যিবিলাক ব্যৱস্থা নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ল'ব এইটো আমাৰ দৃঢ় বিশ্বাস আৰু বহু ক্ষেত্ৰত যেতিয়া চৰকাৰখনে ব্যৱস্থা ল'ব লগা হয় আজি বহু দল সংগঠনে বহু ধৰণৰ কথা ক'ব পাৰে কাৰণ তাত সেই দল কাৰোবাৰ ওপৰত এটা আপোনাৰ ব্লেম দিবলৈ হ'লে দল সংগঠনৰ হাতত বৰ বেছি তথ্য নাথাকিলেও হয় কিন্তু চৰকাৰখনে কাৰোবাৰ ওপৰত ব্যৱস্থা ল'বলৈ হ'লে চৰকাৰী কিছুমান নিয়ম কানুনেহে যাব লাগিব আৰু তাত তথ্য বা তাৰ ধৰণৰ ব্যৱস্থাৰ তাত যিখিনি তাত ডকুমেণ্টছৰ খুব প্ৰয়োজন হ'ব গতিকে মই আশাবাদী কাৰণ ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাব যে আজি অসমত এটা জিৰ' টলাৰেঞ্চৰ যিটো পৰিৱেশ সৃষ্টি হৈছে ৰোম ৱাজ নট বিল্ট ইন এ ডে এই আজি 70তকৈ অধিক 70 বছৰ কালৰ ভিতৰত অধিকাংশ সময় কংগ্ৰেছে শাসন কৰিছিল আৰু তেওঁলোকৰ শাসনৰ দিনত এই সমগ্ৰ শাসন প্ৰক্ৰিয়াটো ধ্বংসৰ ওপৰত গৈছিলে সেই সকলোকে আনা আজি 1.5 বছৰতে সম্ভৱপৰ নহয় আমি নকওঁ যে সম্পূৰ্ণভাৱে ক্লিয়াৰ হৈছে কিন্তু আমাৰ প্ৰচেষ্টাটো আছে আমি চেষ্টা থাকিব আৰু নিশ্চয় ইয়াৰ বিৰতি ল'ব লাগিব তাৰ পূৰ্বে আপোনাৰ কথাখিনি খুব সুন্দৰ লাগিল নিশ্চয় অসমৰ ৰাইজেও খুব ভাল পাব হাত চাপৰি বজাব আপোনাৰ মন্তব্য খুব ভাল ব্যক্তিগতভাৱে খুব ভাল মই ব্যক্তিগতভাৱে কৈছোঁ যে আপুনি খুব ভাল কথা কৈছে কিন্তু ব্যৱস্থা তথ্য প্ৰমাণৰ কথা আপুনি যেতিয়া উল্লেখ কৰিছে আপুনি কৈছে তথ্য প্ৰমাণ এটা তথ্যটো দুটা ধৰণে থাকে কাৰণ আইন মই যিমান দূৰ জানো তথ্যটো যেতিয়া পুলিচে এফআইআৰ যেতিয়া হ'ব ইনভেষ্টিগেট কৰিব মানুহ এৰেষ্ট কৰিব তেতিয়া তথ্য চৰকাৰে বিচাৰিব লাগিব তথ্য হাতত নপৰে চৰকাৰৰ প্ৰথম কথা দ্বিতীয় কথা যদি ইচ্ছা থাকে অখিল গগৈ ডাঙৰীয়াক এৰেষ্ট কৰাৰ যেতিয়া ইচ্ছা আছিল তথ্য প্ৰমাণ বিশেষ নোহোৱাকৈ এনএছএৰ ভিতৰত সোমাই দিলে সেইটো তাৰমানে কি যে ইচ্ছা আছিল যে ভিতৰত সোমাব লাগে গতিকে ইয়াত এটা উইল যিটো পলিটিকেল উইল অফ দ্য গভৰ্ণমেণ্ট সেইটোত এটা ডাঙৰ প্ৰশ্নবোধক এইভাৱে আহিছে আগতেতো মানুহে সাহসে প্ৰশ্নবোধক সেইভাৱে আহিছে আজি যিমান তথ্য আছে কংগ্ৰেছৰ সময়তো তেতিয়া কোনোবাই দিছিল নে কক তেতিয়া হৈ থকা নাছিল নেকি কিমান চিঞৰ বাখৰ কৰিছিল আমি বহুত চিঞৰ বাখৰ কৰিছোঁ আজিতো এটলিষ্ট ইমানখিনি সাহস হৈছে যে অখিল গগৈ ডাঙৰীয়াই তাত দিব পাৰিছে কাৰণ তেওঁৰো বিশ্বাস আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব সেইটো ডাঙৰ কথা শুনক বিশ্বাসটো ডাঙৰ কথা চাওক আপুনি এখন চৰকাৰৰ ওপৰত বিশ্বাস কৰিব লাগিব আজি অসমত এটা এনেকুৱা পৰিৱেশ কোনোবাই যদি দুৰ্নীতি কৰিছে যদি চৰকাৰৰ ঘৰত গৈছে সেই মানুহজনে এক বিশ্বাস হৈছে যে চৰকাৰৰ ঘৰত যাব পাৰে আগতেতো আপুনি যাবই নোৱাৰে আপোনাৰ আগতে এই বিশ্বাসটো কিমান হৈছে আমি উত্তৰসমূহ ল'ম কিন্তু পুনৰবাৰ কৈছোঁ যে তথ্য হাতত আহি নপৰিব 56খন এফআইআৰ আছে ইনভেষ্টিগেট কৰা কাম পুলিচৰ কেইখনত চাৰ্জশ্বিট দিয়া হৈছে কেইটা এৰেষ্ট কৰা হৈছে সংবাদ মাধ্যমে তাকে সুধিব বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে আৰু আন দুগৰাকী অতিথি আছে তেওঁলোকৰো প্ৰতিক্ৰিয়া ল'ম উভতি আহিছোঁ বিৰতিৰ পিছত এইবাৰ মই পোনপটীয়াভাৱে যাব বিচাৰিছোঁ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আচলতে শইকীয়া ডাঙৰীয়া স্বাগতম জনাইছোঁ বাৰ্ণিং টপিকলৈ আপুনি যদি মোক শুনিব পাৰিছে নমস্কাৰ হয় আপোনালে পোনপটীয়া প্ৰশ্ন অখিল গগৈ ডাঙৰীয়া ইতিমধ্যে বিভিন্ন সংবাদমেলত উদঙাই দিছে বিশেষকৈ 56খন এফআইআৰ লিডু আউটপোষ্টত আছে বছৰেকত 3600 কোটিৰ চিণ্ডিকেট আপোনাৰ পৰা জানিব বিচাৰিছোঁ বিৰোধী দল সৰব কিয় নহয় ক'ৰবাত দুৰ্বলতা আছে নেকি পোনপটীয়া প্ৰশ্ন বিৰোধী দলৰ একেবাৰে দুৰ্বলতা নাই ময়ো মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়লৈ যেতিয়া অসমৰ সতৰ্কতা সপ্তাহ চলি আছিল ভিজিলেন্স উইক সেইখিনি সময়ত মই নিজে অভিযোগ দিছিলোঁ পত্ৰ যোগেৰে কিন্তু মই মাত্ৰ মোৰ চিঠিখন যে মুখ্যমন্ত্ৰী সচিবালয়ে পাইছে তাৰ প্ৰাপ্তি স্বীকাৰ কৰা SMS পালোঁ কিন্তু মই কোনো ব্যৱস্থা লোৱা দেখা নাই শিৱসাগৰ জিলাত ONGC সিন্ডিকেট চলি আছে কয়লাৰ সিন্ডিকেট চলি আছে হিল বালিৰ সিন্ডিকেট চলি আছে যাৰ ফলত আনকি নৈ মথাউৰিও বিপৰ্যস্ত হৈছে আৰু ডিব্ৰুগড় মৰিয়নি তিনিচুকীয়া এইবিলাকৰ কথাও ইতিমধ্যে প্ৰচাৰিত হৈ আছে আপোনালোকৰ যোগেৰে আমিও এইখিনি বিষয়ে বিভিন্ন সময়ত বক্তব্য ৰাখি আহিছোঁ কিন্তু চৰকাৰখনৰ
যিহেতু হয় তেখেতসকলৰ মানে মন্ত্ৰী বিধায়ক মই এতিয়া যিহেতু প্ৰিভিলেজৰ কথা আছে মই প্ৰমাণ নোহোৱাকৈ মই ক'ব নোৱাৰিম কোন জানিলেও মই কোৱাটো মোৰ কাৰণে অসুবিধা তথাপিতো আজি আপোনালোকৰ কাকততে ওলাই আছে বা অন্যান্য মাধ্যমত ওলাই আছে যে চৰকাৰৰ ঘনিষ্ঠ তেখেতসকলৰ বিভিন্ন পৰ্যায়ৰ নেতাসকল এইবিলাকত জড়িত আৰু সেই গতিকে চৰকাৰে ব্যৱস্থা ল'ব বিচৰা নাই আজি ৰূপম গোস্বামী ডাঙৰীয়াৰ কথাখিনি মই শুনিছোঁ তেখেতে অলপ পিছত ক'ব বোধ কৰোঁ যে মই দলৰ মুখপাত্ৰ মই চৰকাৰৰ মুখপাত্ৰ নহয় সেই গতিকে মই তেখেতে যিখিনি কথা কৈছে মই আদৰণি জনাইছোঁ কিন্তু মই আশা ৰাখিছোঁ যে তেখেতে দলৰ হৈও চৰকাৰক হেঁচা দিব যাতে চিণ্ডিকেট বন্ধ হয় নিশ্চয় বিৰোধী দল বিধানসভাত এই প্ৰসংগটো উত্থাপন কৰা হ'ব নেকি সেই সম্পৰ্কে কি কাৰণ ইছ্যু যথেষ্ট চিৰিয়াছ অসমৰ দৰে এখন দৰিদ্ৰ ৰাজ্য ৰাজহৰ বাবে হাহাকাৰ কৰিছে 100% হ'ব অকল কয়লা সিন্ডিকেটে নহয় যিমানখিনি সিন্ডিকেট আছে এইখিনি বিষয়ে আমি যেহেতু বিধানসভাত আমাৰ প্ৰাইভেট মেম্বাৰবিলাকৰ আলোচনাৰ বাবে বিভিন্ন মাধ্যম থাকে আৰু প্ৰতিদিনে এইখিনি নাহে সেই গতিকে আমি যেতিয়া এই সুযোগটো আহিব বিশেষ দৃষ্টি আকৰ্ষণ কৰি ইয়াৰ বাবে আলোচনাৰ ব্যৱস্থা কৰিম আৰু চৰকাৰক দাবী জনাম কেনেধৰণে তেওঁলোকে ইয়াক ৰোধ কৰিব পাৰে প্ৰয়োজন সাপেক্ষে যদি যেহেতু আমাৰ ৰাজনৈতিক নেতাৰ কথা ওলাইছে যদি চৰকাৰে ইচ্ছা কৰে সৰ্বদলীয় তদন্তৰ ঘোষণা কৰিলেও আমি আদৰণি জনাম নিশ্চয় মই এবাৰ চাংমাই ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ সিন্ডিকেট পুনৰবাৰ মই নতুনকৈ প্ৰশ্নটো আৰু নকৰোঁ আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ ভয়ংকৰ ৰূপত এতিয়াও চলি আছে হয় অসমত যে সিন্ডিকেট আছে সেই কথা সকলোৱে একেমুখে স্বীকাৰ কৰি লৈছে এটা সিন্ডিকেট মাৰ্ঘেৰিটা আৰু লিডুৰ যি কোল ইণ্ডিয়াৰ যি কয়লাৰ সিন্ডিকেট হৈ আছে সেই আচলতে কেৱল মাত্ৰ সিন্ডিকেটেই নহয় সি এটা অবৈধ বেহা তাত কেৱল মাত্ৰ কোল ইণ্ডিয়াৰ মাইনিং কৰিবৰ কাৰণে অৰ্থাৎ কয়লা খনন কৰিবৰ কাৰণে কেৱল মাত্ৰ কোল ইণ্ডিয়াৰ অনুমতি আছে তাত আৰু কাৰো অনুমতি নাই তাৰ পিছতো কিন্তু তাতে বহু এনে বেপাৰী আছে যিবিলাক বেপাৰীয়ে তাত ইতিমধ্যেই মাইনিং অৰ্থাৎ কয়লাৰ খনন কৰি অবৈধভাৱে এই বেহা কৰি আছে অন্য হাতেদি তাৰে নামনি অঞ্চললৈ যদি আমি আহোঁ শিৱসাগৰ গেলেকী তিৰু এইবিলাক অঞ্চলৰ পৰা যিবিলাক কয়লা ওলাইছে সেই কয়লাবিলাকৰো যে সিন্ডিকেট হৈছে ইতিমধ্যে সকলোৱে সেই কথা স্বীকাৰ কৰি লৈছে আপাতদৃষ্টিত কয়লা সিন্ডিকেটটোৰ পৰা সাধাৰণ শ্ৰমিক শ্ৰেণী মানুহ কৃষক শ্ৰেণী মানুহৰ হয়তো ক্ষতি নহয় যেন লাগিলেও এটা কথা ঠিক এতিয়া কয়লা এনেকুৱা ধৰণে দাম বৃদ্ধি হৈছে যে 8,000 পৰা 9,000 টকা পৰ্যন্ত এক টন কয়লাত অসমতে বিক্ৰী হৈছে অৰ্থাৎ কয়লা 1,500 পৰা 2,000 টকাৰ ভিতৰত কয়লা বিক্ৰী হ'ব লাগে বুলি কয়লাৰ লগত জড়িত থকা বেপাৰীসকলে বা ব্যৱসায়ীসকলে এই কথাটো কয় এতিয়া আমাৰ সাধাৰণ শ্ৰেণী মানুহ কেনেকৈ কয়লাৰ লগত ক্ষতি হৈছে কয়লাৰ দাম বেছি হোৱাৰ কাৰণে আজি ইটাৰ দাম বেছি হৈছে কয়লাৰ দাম বেছি হোৱাৰ কাৰণে আন যিবিলাক সেক্টৰত কয়লাক লৈ পেলাই ইণ্ডাষ্ট্ৰীবিলাক চলিছে সেই সেক্টৰ কমাৰ চাহ ফেক্টৰীবিলাক সৰু সুৰা হোটেলবিলাক কয়লাৰ দাম বেছি হোৱাৰ কাৰণে অন্ততঃ মিঠাইৰ দাম বেফালে বেছি হ'ব ইটাৰ দাম বেছি হ'ব কোৰ কটাৰীৰ দাম বেছি হ'ব এটা সাধাৰণ শ্ৰেণী মানুহৰ যে ইয়াৰ লগত জীৱন জীৱিকাৰ লগত জড়িত আছে সেই কথাটো ইতিমধ্যে প্ৰমাণ হৈছে আৰু ইতিমধ্যে আটাইবিলাক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ প্ৰথমটো বাতৰি ইতিমধ্যে এমাহ একেৰাহে ওলাই আছে আৰু এমাহ কিন্তু একেৰাহে ওলাই থকা পিছত কোনোবা এজন সংগঠনৰ মানুহে কোনোবা এজন নেতাই সেই অখিল গগৈয়ে হওক বা অইন কোনোবাই হওক মুখ্যমন্ত্ৰীক আকৌ অভিযোগ দিব লাগে বুলি মই কিন্তু নাভাবোঁ মুখ্যমন্ত্ৰীয়ে সততে কৈ থাকে সাংবাদিকসকলে তীক্ষ্ণ দৃষ্টি দিব লাগে অন্য ৰাইজে তীক্ষ্ণ দৃষ্টি দিব লাগে চৰকাৰখনক তাৰ পিছতো এমাহ একেৰাহে প্ৰথম পৃষ্ঠাৰ প্ৰথম বাতৰিটো ওলাই থকাৰ পিছতো তদন্ত ঘোষণা নকৰাটো কিন্তু যথেষ্ট সন্দেহজনক আৰু এনে হ'লে যিটো জিৰ' টলাৰেঞ্চৰ কথা কয় সেই জিৰ' টলাৰেঞ্চৰ কথা কোৱাটো কিন্তু কেৱল মাত্ৰ বক্তৃতাহে হ'ব বুলি মই ভাবোঁ নিশ্চয় আৰু যিহেতু কোৱা হৈছে যে বেলেগকৈ কিয় আৰু সাক্ষাৎ কৰিব লাগে মুখ্যমন্ত্ৰীক বিমল বৰা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ পৰিৱৰ্তন বিচাৰিয়ে পোৱা নাই ৰাইজে হাহাকাৰ কৰিছে হয় নিশ্চিতভাৱে অসমৰ জনসাধাৰণে এটা যোৱা কংগ্ৰেছৰ 15 বছৰীয়া অপশাসনৰ পৰা মুক্তি বিচাৰি পৰিৱৰ্তন বিচাৰিছিলে আৰু সকলোৰে অসমৰ ৰাইজৰ নিশ্চিতভাৱে মনত আছে যে আমাৰ চৰকাৰৰ প্ৰথম কেবিনেটখনতে অসমৰ জনসাধাৰণৰ প্ৰতি সন্মান জনাই অসমৰ দল সংগঠনৰ প্ৰতি সন্মান জনাই সংবাদ মাধ্যমৰ প্ৰতি সকলো শ্ৰেণীৰ জনসাধাৰণৰ সন্মান জনাই সকলো চেক গেট বন্ধ কৰি দিছিল আমি সকলোৱে জানো কাৰণ সেই চেক গেটসমূহ বন্ধ কৰি চৰকাৰে এই কথাটো জনসাধাৰণক জনাব বিচাৰিছিল যে এনেধৰণৰ কাম কাজৰ লগত চৰকাৰে কেতিয়াও একেলগে গতি নকৰে সেইটো এটা ছিগনিফিকেণ্ট কথা আৰু অসমৰ জনসাধাৰণক যে সন্মান সম্পূৰ্ণ ৰূপত ভৰসা আস্থাৰে কৰিছে সেই কথাটো তাৰে
প্ৰথম প্ৰমাণ তাৰ পৰৱৰ্তী পৰ্যায়ত আন্তঃৰাজ্যিক 3খন গেট আছিল দীঘাৰ খাল আপোনাৰ বক্সিৰহাট আপোনাৰ শ্ৰীৰামপুৰ GST হোৱাৰ লগে লগে সেই গেটসমূহ উঠি গ'ল আমি হঠাতে অভিযোগ কৰোঁ যে সেই গেটসমূহত চেক গেট চিণ্ডিকেট থকাৰ কাৰণে আমাৰ জনসাধাৰণ যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হয় বয় বস্তুৰ দাম ইত্যাদি বাঢ়ে সেই কথাখিনি জনসাধাৰণ সেই কথাখিনি সন্মান জনাই সেই তেনেধৰণৰ পদক্ষেপ এই চৰকাৰখনে খুব দৃঢ়ভাৱে গ্ৰহণ কৰিছিল আৰু দৃঢ়ভাৱে গ্ৰহণ কৰাৰ পিছতে নিশ্চিতভাৱে সেই গোটেই গতিধাৰাক আগুৱাই লৈ যাবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমতে হওক সভাই সমিতি হওক জনসাধাৰণৰ সহায় সহযোগ বিচাৰিছে সংবাদ মাধ্যমৰ চোকা দৃষ্টি ৰাখিবৰ কাৰণে ইতিমধ্যে এডিটৰ হয় গতিকে কয়লা চিণ্ডিকেট বুলিয়ে নহয় গোটেই কথাখিনিক আমি কেতিয়াও কোনো কাৰণত কেতিয়াও সমৰ্থন আগ নবঢ়াওঁৱে আজি কয়লাৰ যিটো কথা ওলাই আছে আজি এই কথাখিনি ওলোৱাৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুব তৎপৰতাৰে আজি অখিল গগৈ ডাঙৰীয়া বন্ধু অখিলে গৈ আজি আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত যিসমূহ ডকুমেণ্ট ছাবমিট কৰিছে কিন্তু তাৰ আগতে যেতিয়া আপোনালোকে দৃষ্টি আকৰ্ষণ কৰোৱাৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুব তৎপৰতাৰে এই কথাখিনি আগবঢ়ালে আজি আপোনালোকে মই কওঁ যে যি অভাৰলোডৰ যিটো সমস্যা কাৰণ অভাৰলোড হ'ল আপোনাৰ ৰুট ছেফটিৰ কথা জড়িত হৈ আছে ৰুট ছেফটি মনিটৰিং কৰি থাকে সুপ্ৰিম কোৰ্টে কাৰণ ৰুট ছেফটি হ'লে ভাল ধৰণে সেইটো তত্ত্বাৱধান চলি থাকিলে মানুহৰ জীৱন সম্পত্তিৰ পৰা আৰম্ভ কৰি গোটেই কথাবিলাক সুৰক্ষিত হৈ থাকে গতিকে সেই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে যিহেতু মনিটৰ কৰি থাকে আৰু এখন কমিটিয়ে গোটেই কথাখিনি চোৱা চিতা কৰি থাকে আপোনাৰ ট্ৰেন্সপৰ্ট পুলিচ টেক্স এই গোটেই কথাবিলাকে আৰু এই গোটেই কথাখিনিক যেতিয়া সংবাদ মাধ্যমে পোহৰলৈ আনিলে বা সেইখিনি চৰকাৰৰ জ্ঞাতও আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কাছাৰত গৈ আপোনাৰ তৎপৰতাৰে গোটেই জিলাৰ উপায়ুক্ত আপোনাৰ আৰক্ষী অধীক্ষক কৰ বিষয়াসকল সকলোকে নিৰ্দেশ প্ৰদান কৰিলে যাতে কোনো কাৰণত এনেধৰণৰ অবৈধ কোনো কাৰবাৰ হ'ব নালাগে আৰু আপুনি জানি ভাল পাব যে আজিৰ তাৰিখৰ মই এইটো হিচাপ দিব বিচাৰিছোঁ যে জানুৱাৰী 22 তাৰিখৰ পৰা 31 তাৰিখলৈকে কাছাৰত 1,18,82,000 টকা অভাৰলোডিং ফাইন হৈছে আপোনাৰ যোৱা 1 তাৰিখৰ পৰা 6 তাৰিখলৈকে আজি পৰ্যন্ত 1,64,65,000 টকা ফাইন হৈছে আৰু দৈনিক কামৰূপ মেট্ৰতে প্ৰায় 4 লাখৰ পৰা 9 লাখ টকা ফাইন এই কয়লাৰ গাড়ীসমূহৰ পৰা বা অভাৰলোডিং ব্যৱস্থা গ্ৰহণ কৰা হৈছে ডেফিনেটলি আৰু এইখিনি আমাৰ ৰাজকোষলে ধন আহিছে কিন্তু বিগত দিনবিলাকত আপুনি যদি পৰিসংখ্যা চাই নিশ্চয় ইমান ব্যাপক সংখ্যক ধন কেতিয়াও অহা নাছিলে আগতে কিন্তু মাৰ্ঘেৰিটাত কিয় অব্যাহত আছে তাত চৰকাৰী পক্ষৰ বিধায়কৰ নাম থকা বাবে নেকি নহয় চাওক সেইখিনিও নিশ্চয় আমাৰ চৰকাৰে চোৱা চিতা কৰি আছে যদি তাতে উপযুক্ত তথ্য প্ৰমাণ পায় নিশ্চয় চৰকাৰে ব্যৱস্থা ল'ব কাৰণ আমাৰ যে সদিচ্ছা আছে সদিচ্ছা এই কথাসমূহে প্ৰমাণ কৰে কাৰণ প্ৰথম কেবিনেটতে আপোনাৰ যিমান এফআইআৰৰ ব্যৱস্থা কি হ'ল আপুনি তথ্য পাতি বাকী ঠিকেই লৈছে খুব ভাল লাগিছে সাধাৰণতে নাহে বিধায়কসকলে ভাল লাগিছে এই 56খন এবাৰ প্ৰগ্ৰেছ ৰিপৰ্ট আপুনি লৈ আহিছে নেকি হাতত ডেফিনেটলি এইখিনি কথা নিশ্চয় আইনগতভাৱে যিহেতু আইনগতভাৱে গোটেই কথাখিনি প্ৰক্ৰিয়া চলি আছে গতিকে এই ক্ষেত্ৰত মই কেনেকৈ কি ধৰণৰ সেই আপডেট মোৰ হাতত নাই কিন্তু নিশ্চয় আইনে নিজৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিবই কাৰণ সেই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো বিগত দিনবিলাকত আমি অসমৰ জনসাধাৰণে দেখি আছে যেনেধৰণে জনসাধাৰণক সন্মান জনাই অখিল গগৈ ডাঙৰীয়া কিমান আশা কৰিব পাৰি কথাখিনি খুব ভাল কৈছে ৰূপম গোস্বামী ডাঙৰীয়া বা বিধায়ক ডাঙৰীয়া কিমান আশা কৰিব পাৰি আপুনি আকৌ দিবলগীয়া হ'ল প্ৰথম কথাটো হ'ল যে মই ৰূপম গোস্বামী ডাঙৰীয়া আৰু বিমলে মই একেলগতে পঢ়িছিলোঁ গতিকে বিমল বুলিয়ে কৈছোঁ তাক বিমল আৰু ৰূপম দাক দুইজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এতিয়ালৈকে অন্তত চিণ্ডিকেটটো যে আছে এই কথাটো অস্বীকাৰ কৰা নাই সেইটো কাৰণে মই দুইজনকে ধন্যবাদ খুব ভাল কথা কৈছে স্বীকাৰ কৰা নাই ঠিক আছে ঠিক আছে 2 নম্বৰ বস্তুটো হ'ল যে চৰকাৰৰ সদিচ্ছাৰ কথাটো যে কৈছে এইটো চাওক কৃষ্ণ কুমাৰ শইকীয়া জেনেৰেল ছেক্ৰেটাৰী বিজেপি মাৰ্ঘেৰিটা তেখেতে হোম ডিপাৰ্টমেণ্টক কমপ্লেইন দিছিলে যে মাৰ্ঘেৰিটাত বিৰাট কয়লাৰ চিণ্ডিকেট চলি আছে সেইটো দিয়াৰ পাছত হোম ডিপাৰ্টমেণ্টে এনকুৱাৰী কৰিবলৈ দিলে CIDৰ এডিশ্যনেল SP নিৰ্মল বৈশ্যই এনকুৱাৰী কৰি 17/1/2017 তাৰিখৰ দিনা ৰিপৰ্ট দিলে হোম ডিপাৰ্টমেণ্টৰ হাতত 17/1/2017 পৰা এতিয়া এবছৰতকৈ কেইদিনমান পাৰ হৈ গ'ল এবছৰ এমাহ মানে ক'বহি হ'ল
এবছৰ এমাহ হ'ল কিন্তু এতিয়ালৈকে মাৰ্ঘেৰিটাৰ কয়লা সিন্ডিকেট মইতো ক'লো যে এইটো মোৰ ৰিপৰ্টটো নহয় আৰু ইয়াত সিন্ডিকেট আছে বুলি লিখি দিছে CID ৰিপৰ্ট এই ৰিপৰ্টটোৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে 1 নম্বৰ 2 নম্বৰ মই কৈছো যে 56খন FIR 56খন FIR এখন এটা আউটপোষ্টত এটা কিমান ডাঙৰ অস্বাভাৱিক ঘটনা আসলতে সেই ঘটনাটোৰ ওপৰত কেনেকুৱা ধৰণৰ যে এনকুৱাৰী হ'ব লাগিছিল এটো আপোনালোকে নিজে চাওক 56খন FIR 16 আৰু 17 অকল বিজেপি চৰকাৰৰ দিনত আৰু বেছি আছে যদি নাজানে মোক দিয়া তথ্য এখিনি এই FIR খিনিৰ ওপৰত যদি কোনো এনকুৱাৰী হোৱা নাই একচন হোৱা নাই আৰু কয়লাৰ এই চুৰাং কাৰবাৰ যদি বন্ধ হোৱা নাই তেতিয়া হলে বুজিবলৈ বাকি নাই যে বিজেপি চৰকাৰে তেওঁলোকে আসলতে তেওঁলোকৰ মানুহৰ দ্বাৰা এই কামটো চলাই আছে 3 নম্বৰ বস্তুটো হ'ল যে মই ইয়াত আপোনালোকক দেখুৱাইছো আপোনালোকক অলপ আগতে গুটেখিনি বস্তু দেখুৱালো হেতু হ'ল যে যিবিলাক ৰিপৰ্ট আছে এই ৰিপৰ্ট বিলাকত একেবাৰে গুটে চুৰি কাৰ্য সব এখনে ডাঙৰ ডাঙৰ ডাম্পাৰে কেনেকে চুৰি কাৰ্য কৰি আছে তাৰ কুৰা ফটো আছে হা এইবিলাক গুটে কয়লাৰ গুটে বস্তা এইবিলাক ট্ৰাকত তুলি আছে এইবিলাক ফটো ৰিপৰ্টৰ হৈতে এটো কোল ইন্ডিয়া দিৰ ৰিপৰ্ট আৰু ইয়াত কেনেকে অবৈধ খনন চলি আছে এইবিলাক পুৰা ফটো সহকাৰে গুটে ৰিপৰ্ট বিলাক দি দিছে আৰু এখন দুখন নহয় 4খন ৰিপৰ্ট মোৰ হাততে আছে DC SP এডিশনাল DC ADC এবিলাকক দিয়া নিশ্চয় অকণমান বাধা দিম পুনপটীয়া উত্তৰটো মই ৰূপম গোস্বামী ডাঙৰে সদিচ্ছাৰ কথা কৈছে এবছৰ এমাহ হৈছে আৰু অখিল গগৈ ডাঙৰে ব্যক্তিগত ৰিপৰ্ট নহয় কেৱল অভিযোগো নহয় যদি তথ্য নাথাকিলে হয়তো ক'লে যে কেৱল অভিযোগ তথ্য আছে চৰকাৰী ৰিপৰ্ট কোল ইণ্ডিয়া ৰিপৰ্ট তাৰ পিছত সদিচ্ছা ক'ত বিচাৰি আছে নাই মই কথাটো এনেকুৱা ধৰণৰ আজি 56খন তাত FIR হয় এই গোটেই বিষয়টো মই হয় নহয় ক'বলৈ নাযাওঁ বিকজ আই এম নট দ্য অথৰিটি টু সে এইটো সত্য হয় নে নহয় যিসকল অথৰিটি আছে যিসকলে দায়িত্বত আছে তেওঁলোকে নিশ্চয় ইয়াৰ উত্তৰ দিব যেনে যিসকল আছে যেনে কৈ দিয়ক উত্তৰটোৰ কাৰণে কোন দায়িত্ব মই নাজানো যেনে কাক সুধিব লাগিব কওক শুনি লওক আপুনি ইমান অধৈৰ্য নহয় অধৈৰ্য নহয় কৈ দিয়ক স্পষ্ট ইউ আৰ অনলি এংকৰ কওক I am just an anchor I am just a citizen I am just an anchor that's why I have a right to ask you question yes I am definitely কওক না যদি আপুনি মোৰ উত্তৰটো নুশুনি আপুনি কৈ থাকে যে আপুনি কওক আপোনাৰ কথাটো মই খুব সুন্দৰ আছে ৰাব শুনি লওক উইন্ডো যদি মোক আনিব পাৰে ৰূপম গোস্বামী অসমৰ ৰাজ্য আপুনি কৈছে যে যিসকলে ব্যৱস্থা ল'ব লাগে তেওঁলোকে ব্যৱস্থা ল'ব সেই সম্পৰ্কে কোৱা মই অথৰিটি নহয় ঠিক আছে অথৰিটি শব্দটো এটা ডাঙৰ শব্দ মই এতিয়া আপোনাক সুধিব বিচাৰ যে কোন অথৰিটিক ৰাইজে বা সংবাদ মাধ্যমে প্ৰশ্ন কৰিব লাগে আপোনাৰ মতে খুব সিম্পল প্ৰশ্ন আপুনি খং কিয় কৰিছে এই প্ৰশ্নটো খংই কৰা নাই খংটো আপুনিয়ে কৰিছে এতিয়া মই কৈছো যে অথৰিটি কনসাৰ্ন অথৰিটি কাৰণ মইতো চৰকাৰী বিষয়া নহয় বা মই চৰকাৰত নাই গতিকে মোৰ দল চৰকাৰত আছে মই আজি দলৰ মুখপাত্ৰ হিচাপে আহিছো ইতিমধ্যে দেৱব্ৰত শইকীয়া ডাঙৰীয়ে কৈছে যে ৰূপম গোস্বামী অলপ পিছত এনেকে ক'ব যে মই চৰকাৰী মুখপাত্ৰ নহয় মই দলৰ মুখপাত্ৰ আৰু সেইটো মিছা নহয় সত্য কথা এইটো হয় তেওঁ এইটো বৰ বুদ্ধিকে কৈছে যাতে মই গোটেই বস্তুটো মই ক'বলৈ চেষ্টা কৰোঁ কাৰণ যিটো মোৰ এক্তিয়াৰ নাই তাততো মই ক'বই নোৱাৰিম যিখিনি মোৰ এক্তিয়াৰ আছে মই তাতেই ক'ব লাগিব এতিয়া আজি যিখিনি আজি 56খন মোৰ কথাটো হ'ল যে 56খন এটা পুলিচ ষ্টেচনত 56খন FIR দিছে তাৰ ওপৰততো ডেফিনেটলি আছে SP অফিচাৰ মই নাজানো দিছে নে নিদিছে মোৰ মনৰ কৌতুহল তাৰ যিমানবিলাক FIR দিছে সবতে SP লে তাৰ কপি দিছে ঠিক আছে মই নাজানো কাৰণে মই কথাটো কৈছো SP লে দিছে মোৰ মনৰ কৌতুহল SDP লে দিছে হয় মোৰ এই গোটেই কথাটো যেতিয়া এনে ধৰণৰ পৰ্যায়ত হৈছে নিশ্চয় চৰকাৰীভাৱে তদন্ত হ'ব তদন্ত হৈছে চৰকাৰে নিশ্চয় তাৰ ব্যৱস্থা ল'ব কাৰণ সেই গোটেই প্ৰক্ৰিয়াটো চৰকাৰী প্ৰক্ৰিয়া গতিকে চৰকাৰী প্ৰক্ৰিয়াৰ বিষয়ে মই ক'বলৈ যাওঁ কিন্তু মই এটা স্পষ্টতাৰে ক'ব পাৰোঁ হ'ব আপুনি মোক কওক মই এটা স্পষ্টতাৰে কওঁ যে ভাৰতীয় জনতা পাৰ্টীৰ কোনো নেতা কোনো সদস্য এই সমগ্ৰ প্ৰক্ৰিয়াটোত জড়িত নাই মই এইটো স্পষ্ট ডিছএছ'চিয়েট কৰিছে না প্ৰথম কথাটো হ'ল যে যদি সঁচাকে চৰকাৰৰ সদিচ্ছা থাকে বিৰোধী আছে নেকি সুধক হয় তেতিয়াহ'লে যদি সঁচাকে চৰকাৰৰ সদিচ্ছা থাকে তেতিয়াহ'লে প্ৰথমতে লিডুৰ আউটপোষ্টৰ ইনচাৰ্জ জাগুন আউটপোষ্টৰ ইনচাৰ্জ তাৰপিছত মাৰ্ঘেৰিটাৰ ইনচাৰ্জ মাৰ্ঘেৰিটা আউটপোষ্টৰ ইনচাৰ্জ আৰু লেখাপানী কি মাৰ্ঘেৰিটা থানাৰ ইনচাৰ্জ আৰু লেখাপানী আউটপোষ্টৰ ইনচাৰ্জ এইকেইজনক লগে লগে আসলতে বৰখাস্ত কৰা উচিত আছিলে থানাৰ 1 নম্বৰ 2 নম্বৰ SP
আৰু SDPO এই দুইজনকে লগে লগে আসলতে বৰখাস্ত কৰিব লাগিছিলে ডিসিক বৰখাস্ত কৰিব লাগিছিলে ফাৰ্স্ট 1 নম্বৰ 2 নম্বৰ বস্তুটো হ'ল যে এই খবৰটো পোৱাৰ লগে লগে বন বিভাগ লগে লগে জগৰীয়া হ'ব লাগিছিল কাৰণ সমস্ত কাৰ্য সংগঠিত হৈছে বনাঞ্চলৰ ভিতৰত কিছু সংগঠিত হৈছে কোল ইণ্ডিয়া লিমিটেডৰ কেম্পাছৰ ভিতৰত বাকিখিনি সংগঠিত হৈছে বনাঞ্চলৰ ভিতৰত কিন্তু বনাঞ্চলৰ ওপৰতো কোনো ব্যৱস্থা বনাঞ্চলৰ কোনো অফিচাৰৰ ওপৰতো এতিয়ালৈকে কোনো ব্যৱস্থা হোৱা নাই প্ৰত্যেকখন ট্ৰাকে অভাৰলোড কৰে য'ত 15 টন মেট্ৰিক টন আসলতে কয়লা আনিব পাৰে তাত 35 মেট্ৰিক টন কয়লা প্ৰত্যেকখন ট্ৰাকে আনে কিন্তু কোনো এখন ট্ৰাকৰ ওপৰত এতিয়ালৈকে অভাৰলোডিং চাৰ্জ সেই কয়লা মাৰ্ঘেৰিটাৰ পৰা অনা কোনো কয়লাৰ চাৰ্জ এনফোৰ্সমেন্ট আৰু ট্ৰান্সপোৰ্ট অফিচাৰে কৰা নাই টেক্সে তাৰ ওপৰত কোনো ধৰণৰ এতিয়ালৈকে হেৰি কৰা নাই অথচ প্ৰত্যেকখন ট্ৰাকত মই কৈছোৱে যে 13খন ট্ৰাক মানে চালানত আহে বাকি গোটে 300খন ট্ৰাকৰ বাকিখিনি ট্ৰাক ফ্ৰীকে আহে সেই 300খন ট্ৰাকৰ ওপৰত যেটো 2 নম্বৰী চালান আনে তাৰ ওপৰত কোনো ধৰণৰ একচন হোৱা নাই গতিকে ইয়াৰ পাছত আৰু আসলতে চৰকাৰ এখনৰ সদিচ্ছাৰ প্ৰশ্নটো ক'ত আছে আমি নাজানো নিশ্চয় মই অকণমান বাধা দিম মই দেৱব্ৰত শইকীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম বিশ্বাস ৰাখিব দিছে আস্থা ৰাখিব দিছে কিমান আস্থাত ল'ব পাৰি কিমান বিশ্বাস কৰিব পাৰি ব্যৱস্থাত একচন হ'ব কেতিয়াও মই বিশ্বাস নকৰোঁ যে চৰকাৰে এই বিষয়ত ব্যৱস্থা ল'ব কাৰণ তেখেতসকলৰ নেতা পালি নেতাসকলে গোটেই অকল কয়লাই নহয় যিমানখিনি হৈ আছে অবৈধ ব্যৱসায় তাত জড়িত হৈ পৰিছে আৰু আমাৰ দলত এইটো কথা মই নিশ্চয় স্বীকাৰ কৰিম আমাৰ দলৰো কিছু লোক এটা সময়ত আছিল আৰু তেখেতসকলে এতিয়া এই কামখিনি যাতে শাসকীয় দলত থাকি কৰিব পাৰি সেই গতিকে শাসকীয় দলৰ আশ্ৰয় লৈছে আৰু তেখেতসকলৰ দলৰ নেতাসকলৰ লগত লগ লাগি আমাৰ দলৰ পৰা ওলাই যোৱা বহু লোকে এই অবৈধ ব্যৱসায়সমূহত জড়িত হৈ আছে হেয়া লাগে পানৰ সিন্ডিকেট হওক বা বালিৰ হওক হিল হওক কয়লা হওক সিমেন্ট হওক যিকোনো সিন্ডিকেট অসমত বৰ্তমান সকলোবিলাকৰে সিন্ডিকেট চলি আছে এইটো কথা আমি সকলোৱে স্বীকাৰ কৰা উচিত আৰু চৰকাৰে ইচ্ছা কৰিলে এখিনি বন্ধ কৰিব পাৰিলে হয় কিন্তু চৰকাৰৰ সদিচ্ছাৰ অভাৱ মই শইকীয়া ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰিম যে তেখেতে স্বীকাৰ কৰিলে যে কংগ্ৰেছ দলত এই সিন্ডিকেটবিলাক চলি আছিল তেওঁলোকৰ মাজত চলি আছে মই আপুনি কৰা নাই প্ৰমাণ কি লাগে কক ইয়াৰ পাছত প্ৰমাণ কি লাগে কক কিবা প্ৰমাণ লাগে ইমানখিনি ডকুমেন্টৰ পাছত অল ইণ্ডিয়া ৰিপৰ্ট থানাৰ এফআইআৰ গ্ৰীণ ট্ৰিবিউনেলৰ অৰ্ডাৰ তাৰ পাছত আপোনাৰ প্ৰমাণ লাগে আপুনি ভাবক না বিজেপিৰ জেনেৰেল ছেক্ৰেটাৰী মাৰ্ঘেৰিটা বিজেপিৰ জেনেৰেল ছেক্ৰেটাৰী দিছে আটাইতকৈ ডাঙৰ কথা বিজেপিৰ জেনেৰেল ছেক্ৰেটাৰী মাৰ্ঘেৰিটাই তেওঁ কমপ্লেইন দিছে তাৰ পিছত আকৌ আপোনাৰ প্ৰমাণ কি লাগে মানে অভিযোগ বিৰোধী নহয় মই কৈ লওঁ এটা কথা চৰকাৰী পক্ষ মানুহ এই সিন্ডিকেটটোৰ লগত জড়িত আছে সেইটো 100% নহলে এজন থানাৰ ওচিয়ে এজন থানাৰ আইচিয়ে আমি প্ৰশাসন কেনেকৈ চলে নিজেও দেখিছো কোনো আজি বিমল দাহটো এমএলএ হ'ল এমএলএ এজনক নুহুদাকে কিবা কাম কৰিব নেকি লোকেল ওচিয়ে মন্ত্ৰীজনক নুহুদাকে এছপিয়ে কিবা কাম কৰিব নেকি কেতিয়াও নকৰে গতিকেলৈ ইয়াতে চৰকাৰী পক্ষ মানুহ যে জড়িত হৈ আছে সেই কথাটো 100% ভাস্কৰ শৰ্মা তাত জড়িত আছে বুলি ফৰ্মেলি তাৰ যিমানবিলাক ডকুমেন্ট আছে পেপাৰ কাটিং আছে এই আটাইবিলাক সিএমৰ অফিচত জমা দি থৈ আহিছো ভাস্কৰ শৰ্মা বিধায়ক বিজেপিৰ বিধায়ক জড়িত আছে পুনৰবাৰ দি আছে বিৰতিৰ সময় হৈছে এক ছেকেণ্ডত খালি আপুনি যেটো কৈছে মই সেই কথাটো একমত একাৰণে নহয় ইয়াত যিমান চুৰ ডকাইত হৈ আছে সব যে সেই এমএলএ হেৰিক হয়ে চুৰ ডকাইত কৰি আছে এনেকুৱা কথা নহয় চুৰ ডকাইতৰ লগত সিন্ডিকেট ডকাইলে ইয়াৰ ৰাজহুৱা সম্পত্তি হৰাত হৈ আছে আপুনি যদি চুৰৰ এই চুৰ লগত চাৰ্জ কৰা নাই ইয়াত এই চুৰৰ লগত এমএলএ জড়িত হৈ আছে এই চুৰৰ লগত এছপি জড়িত হৈ আছে এই চুৰৰ লগত বিহত একেবাৰে সাধাৰণ জ্ঞানৰ কথা বিৰতিৰ পিছত আমি উভতি আহিম এই সম্পৰ্কে গতিকে এটা বাৰ্নিং টপিকত আটাইকেইটা পক্ষ আছে চৰকাৰী পক্ষও আছে দলৰ ফালৰ পৰাও আছে বিমল বৰা ডাঙৰীয়া আছে অসমে এটা নিশ্চয় সিদ্ধান্তত আহিব পাৰিব আজি যে এই সিন্ডিকেট কাৰ ছত্ৰছায়াত চলি আছে ইতিমধ্যে সকলোৱে হেতু গম পাইছে বিৰতিৰ পিছত আটাইকেইটা পক্ষৰ মন্তব্য শুনিম সিদ্ধান্ত ল'ব অসমৰ ৰাইজে বিৰতিৰ পিছত উভতি আহিম উভতি
আহিছোঁ বিৰতিৰ পিছত বিমল বৰা ডাঙৰীয়া চৰকাৰলৈ প্ৰশ্ন যদি আপুনি চৰকাৰৰ অংগ বিধায়ক এগৰাকী আপুনি গতিকে আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই যিটো অখিল গগৈ ডাঙৰীয়াই ক'লে 56খন এফআইআৰ ইমান ৰিপৰ্ট আছে 2000 এবছৰ এমাহ পূৰ্বৰ ৰিপৰ্ট CID ৰিপৰ্ট আপোনাৰ মন্তব্য জানিব বিচাৰিছোঁ চাওক এই গোটেই বিষয়টোৰ লগত আমাৰ চৰকাৰখনৰ যে এটা সদিচ্ছা আছে সেই সদিচ্ছা আপোনাৰ প্ৰথমখন কেবিনেটে প্ৰকাশ ঘটিছে সমগ্ৰ অসমৰ জনসাধাৰণে গম পাইছে যে এই ক্ষেত্ৰত কেবিনেট বৈঠকতে নহয় কেবিনেট বৈঠকতে হেতু প্ৰকাশ পালে আজি তাৰপিছত নাই এক বছৰ গেট বন্ধ হ'ল এবছৰ হৈ গ'ল গেট বন্ধ হ'ল সেইটো তই স্বীকাৰ কৰনে নকৰ নাই বিমল তই এনে কৈ লাভ নাই ভাই গেট যে বন্ধ হ'ল সমগ্ৰ অসমৰ জনসাধাৰণে জানে কেবিনেটটো বহুত ডিচিজন হৈছিল ডাঙৰীয়া কেৱল কেবিনেট ডিচিজন কেবিনেটত বহুত হৈছিল আজি আপুনি একেখন কেবিনেটত প্ৰথমখন কেবিনেটত প্ৰথম কি কয় শুনি লওকচোন আপোনালোকে প্ৰথমখন কেবিনেটত চেক গেট বন্ধ কৰাৰ সিদ্ধান্ত হ'ল একেখন কেবিনেটত আমাৰ বস্তুৰ ওপৰত কিমান % ভেট বেছিকে লগোৱাৰ সিদ্ধান্ত হ'ল তেতিয়া প্ৰথমখন কেবিনেট ভেটটো কাৰ্যকৰী হ'ল কিন্তু চেক গেট বিলাক থাকি গ'ল 1 নম্বৰ এতিয়া 2 নম্বৰ কথা আপুনি বিমল বৰাক ক'বলৈ সুযোগ নতুন কথা বৰা ডাঙৰীয়া নতুন কথা কওক বৰা ডাঙৰীয়া আৰম্ভণিৰ পৰা একেটাই কথা কৈছে সদিচ্ছা আছে সেইটো কথা কিমান শুনিব আগৰ যোৱা দিনবিলাকত আপুনি পৰিসংখ্যা লওক আৰু এতিয়া চৰকাৰৰ পৰিসংখ্যা লওক কাৰণ দাদাখিনি উত্তৰ দিওঁ আজি আপুনি যিখিনি কাগজ দিছো বুলি ক'লে তো নিশ্চিতভাৱে সেই কথাখিনি মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিছে ভাল কথা কাৰণ ব্যৱস্থা যে নলয় আজিতো আপুনি এই ব্যৱস্থা ল'ব কেইদিন যিদিনালৈকে আমি প্ৰেছ মিট পাতি হাল্লা কৰি থাকো 7 দিন 8 দিন মান এতিয়া 10 দিন মান বন্ধ আছে কয়লা সিন্ডিকেট এইকেইদিন বন্ধ আছে 2 নম্বৰ মই বিমলটোক এটা কথা বুজাই দিওঁ এটা কথা কৈ দিওঁ তো সেইটো হ'ল চা মোৰ লগত এটা বেলেগ ফাইল আছে আজি মই সেইটো লৈ অহা নাই সেইটো হ'ল অভাৰলোডিঙৰ যিটো অভাৰলোডিঙৰ যে তই কৈছ যিটো কথা যে আমাৰ ইয়াত 4 লাখ টকা ডেইলি ফাইন হৈছে গুৱাহাটীত মই তোক এটা কথাটো কৈ ল'ব দে ভাই মই একদম ধুনীয়াকৈ তোক কৈ দিছোঁ চা 4 লাখ টকা নহয় এখন ট্ৰাকে যিমান অভাৰলোড কৰে এখন ট্ৰাকৰ ওপৰত আসলতে 32,000 টকা মিনিমাম ফাইন হ'ব লাগে অভাৰলোডিঙৰ কাৰণে কিন্তু ইয়াত কিমান কৰে জানেনে 17,000 টকা ফাইন কৰে কিন্তু অভাৰলোডিঙৰ যিখন চিজাৰ লিষ্ট আছে সেইখনত অকল অভাৰলোডিং হিটানটোত ৰাইট চিনটো নেমাৰি MVI বিলাকে কি কৰে জানেনে কৰে যে তোমালোকে ডকুমেণ্ট নন প্ৰডাকশ্যন অফ ডকুমেণ্ট এইটো টিক মাৰি দিয়ে 2 নম্বৰ মাৰি দিয়ে যে সিগনেল ভাইলেশ্যন এই দুটা টিক মাৰ্ক মাৰি দিয়ে সিগনেল ভাইলেশ্যনৰ কাৰণে 1,000 টকা নন প্ৰডাকশ্যন অফ ডকুমেণ্ট 2,000 টকা 3,000 টকা চৰকাৰৰ পুঁজিত জমা দি বাকি 14,000 টকা সিহঁতৰ নিজৰ পকেটত সোমোৱাই দিয়ে এইটো 1 নম্বৰ কথা 2 নম্বৰ এই অভিযোগ যদি আছে মই চৰকাৰৰ প্ৰতিনিধি হিচাপে মই কৈছো এই এনেকুৱা ধৰণৰ যদি অভিযোগ আছে এই ৰূপম গোস্বামী ডাঙৰীয়াই যদি কৈছিল ব্যৱস্থা গ্ৰহণ কৰাৰ কথা আমি অহা কাইলৈৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি এইটো ব্ৰেকিং ক'ব লাগিব যে বিধায়ক এগৰাকীৰ প্ৰতিশ্ৰুতি প্ৰাগ নিউজৰ যে কাইলৈৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব এইটো ডাঙৰ খবৰ এই মুহূৰ্তৰ মই ভাবো প্ৰাইম টাইম বাতৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বিষয়াই সেই ভুৱাকে তেনেধৰণে কাইলৈ ব্যৱস্থা গ্ৰহণ কৰে সেই কথাটো যদি আপুনি প্ৰমাণ দিব আপোনালোকৰ চৰকাৰ কিয় আমি কৈছো আমাৰ বিষয়া কৰ্মচাৰীসকলে সুন্দৰভাৱে কাম কৰি আছে সেইকাৰণে কাইলৈৰ ভিতৰত ব্যৱস্থা চাম আজি আপোনাৰ মই কৈছো যোৱা 6টা দিনৰ ভিতৰত আপোনাৰ মই এটা সৰু এটা আপোনাৰ লৈ আনিছিলো পৰিসংখ্যা 6টা দিনৰ ভিতৰত 1,66,65,000 আমি ভালকৈ শুনি বিৰতিৰ এটা সময় হৈছে বৰা ডাঙৰীয়া নহয় বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত উভতি আহিম আৰু ইতিমধ্যে কৈছে বৰা ডাঙৰীয়াই যে কাইলৈৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব যদি প্ৰমাণ দিয়ে প্ৰমাণ প্ৰাগ নিউজৰ ষ্টুডিঅ'ত বাৰ্নিং টপিকত দিব অখিল গগৈ ডাঙৰীয়া বিৰতিৰ পিছত উভতি আহিম নিশ্চয় বিমল বৰা ডাঙৰীয়াই তথ্য প্ৰমাণ বিচাৰিছিল আৰু কাইলৈৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল অখিল গগৈ ডাঙৰীয়াই প্ৰত্যাহ্বান জনাইছিল যে প্ৰমাণ দিয়া হ'ব গতিকে অখিল গগৈ ডাঙৰীয়া এতিয়া আপোনাৰ ওচৰত আহিছোঁ পোনপটীয়াভাৱে কি প্ৰমাণ আছে এখন অভাৰলোডিং ট্ৰাকক ধৰাৰ এখন ট্ৰাকৰ নাম্বাৰ চাম্বাৰ সব লিখা আছে দেই
এখন অভাৰলোডিং ট্ৰাক MVI ধৰিছিলে তাৰপিছত সেই মানুহজনৰ পৰা 17,000 টকা ল'লে তেওঁ মানুহজনে তলত সেই কথাখিনি লিখি থৈছে আৰু ইয়াত যিকেইটা টিক মাৰ্ক মাৰিলে নন প্ৰডাকশ্যন অফ ডকুমেণ্ট আৰু আদাৰ্ছ আৰু ছিগনেল ভাইলেশ্যন এই দুটা টিক মাৰ্ক মাৰি আমি যেতিয়া খবৰ ল'লোঁ অকল সেই ট্ৰাকখনৰ নামত কেৱল 3,000 টকাহে চৰকাৰৰ ঘৰত জমা হ'ল মই এই কাগজখনৰ ফটোকপি এতিয়া বিমল বৰাৰ হাতত দি পঠিয়াম তেওঁ একশ্যন লওক 1 নম্বৰ কাইলেৰে ৰখিম আমি 1 নম্বৰ 2 নম্বৰ মই আপোনালোকৰ হাতত মই আসলতে নেক্সট এটা ডাঙৰ প্ৰজেক্ট কৰি আছোঁ এইটোৰ ওপৰত অভাৰলোডিঙৰ ওপৰত সেইকাৰণে দেখুৱাবলৈ ইচ্ছা নাছিলে তথাপি এইটো আপোনালোকে চাওক ষ্টাৰ চিমেণ্ট কোম্পানীৰ এইখিনি চালান এখন চালানে দেখুৱাম এই চালানখনত এইখন গাড়ীৰ নম্বৰ ট্ৰাক নম্বৰ NL02K4649 এইখন 10 চকীয়া ট্ৰাক এইখন ট্ৰাকত সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ অনুসৰি 15 মেট্ৰিক টন চিমেণ্ট আনিব পাৰে তাতকৈ বেছি আনিব নোৱাৰে ইয়াত চালান কাটিছে আপুনি বিমল বৰাই চাই লওক এইটো 35 মেট্ৰিক টন চালান কাটিছে মেট্ৰিক টন 35 মেট্ৰিক টন গতিকে এইটোৰ ওপৰত এইখন আকৌ দ্বিতীয়ৰ পৰা অৰ্ডাৰ কি কয় ট্ৰেন্সপৰ্ট অসম চৰকাৰৰ ট্ৰেন্সপৰ্ট কমিশ্যনাৰে অৰ্ডাৰ দিছিলে দ্বিতীয় যে যদি কোনোবাই এনেকৈ অভাৰলোডিং আনিছে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ অনুসৰি তেওঁলোকৰ ওপৰত যিবিলাকে অভাৰলোডিং আনিছে তেওঁলোকৰ ট্ৰাক আৰু যোনে অভাৰলোডিঙৰ চালান কাটিছে তেওঁলোকৰ ওপৰত PDPP মানে দ্য প্ৰিভেনশ্যন অফ ডেমেজ টু পাব্লিক প্ৰপাৰ্টি এক্ট 1984 অধীনত গোচৰ দিব লাগে মই আপোনাক এটাই কথা কৈছোঁ যে মোক গোটেই অসমত অভাৰলোডিং অনাৰ কাৰণে এখন ট্ৰাকৰ ওপৰতো আপুনি যিমানকেইটা হিচাপ দিলে সেই হিচাপ দিয়া যিকোনো এখন ট্ৰাকৰ ওপৰত অভাৰলোডিঙৰ ওপৰত PDPP এক্টৰ অধীনত এটা গোচৰ দিছে বুলি যদি আপুনি মোক প্ৰমাণ কৰিব পাৰে তেতিয়াহ'লে মই কম যে আপোনালোকৰ চৰকাৰ বৰা ডাঙৰে পোনপটীয়া প্ৰশ্ন পোনপটীয়া উত্তৰ ৰাইজে খুব মন দি শুনি আছে আপুনি খুব ভালকৈ কৈছিল কথাখিনি ছাপোৰ্ট কৰিছিলোঁ আপোনাকো যে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আপোনাৰ এতিয়া প্ৰমাণ দিয়া হৈছে চাওক মটৰ ভেহিকুল এক্ট 194 ছেকশ্যন তো সেই ছেকশ্যনৰ মতে যদি কোনোবা ট্ৰাকে আপোনাৰ অভাৰলোডিং আনে তেতিয়া বেছ ফাইন আপোনাৰ 2,000 ৰুপিজ আৰু এক্সট্ৰা প্ৰত্যেক টনতে 1,000 আৰু সেই নিৰ্দেশনা কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সমগ্ৰ মানে অসমৰ জিলাৰ উপায়ুক্ত আপোনাৰ আৰক্ষী অধীক্ষক কৰ অধীক্ষক সকলোকে কাঢ়া নিৰ্দেশ প্ৰদান কৰিছে যাতে অসমৰ ৰাইজৰ জনসাধাৰণৰ আশা আকাংক্ষাসমূহক আমি আগুৱাই লৈ যাব পাৰোঁ তেখেতৰ স্পেচিফিক প্ৰশ্ন আছিল তাৰ স্পেচিফিক উত্তৰ সকলোৱে কৰিছে কম বেছি পৰিমাণে সেইটোৰ ওপৰত অকাই পকাই কথা বাৰ্নিং টপিকত কৈছো যে আপোনাৰ এই যিটো হিচাপ ডিপ্ল'মেটিক কথা কৈ লাভ নাই যিটো ৰুল তো সেই ৰুল মতে আজি যদি কোনোবাই কৰা নাই ডেফিনেটলি তেওঁলোকৰ এক মিনিট এটা মাত্ৰ প্ৰশ্ন সুধিছোঁ যে বিমল বৰাই যিবিলাক ট্ৰাকৰ ওপৰত অভাৰলোডিং চাৰ্জ লগোৱা বুলি ক'লে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আৰু ট্ৰেন্সপৰ্ট কমিশ্যনাৰ মোৰ 5জন ট্ৰেন্সপৰ্ট কমিশ্যনাৰ অৰ্ডাৰৰ কপি আছে সেই অনুসৰি এই ট্ৰাকবিলাকৰ ওপৰত আৰু যোনে এইটো অভাৰলোড দিয়াইছিলে যিটো কোম্পানীয়ে তেওঁলোকৰ ওপৰত PDPP এক্টৰ অধীনত গোচৰ হ'ব লাগিছিল কি আপোনাৰ এক্টৰ অধীনত গোচৰ হ'ব নাই আপুনি যেটো তথ্য দিছে আজি মই যিখিনি তথ্য দিছো সেই তথ্যখিনি হৈছে যে যোৱা দিনবিলাকত আমাৰ চৰকাৰখনে এই ক্ষেত্ৰত যে গোচৰ দিছে গ্ৰহণ কৰিছে এখন চালানৰ কথা উল্লেখ কৰিলে এখেতে যিটো কৈছে বৰা ডাঙৰীয়াই কৈছে যে আমাৰ চৰকাৰে আমাৰ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত আপোনাৰ দীৰ্ঘদিন ধৰি নিৰ্দেশনা দি আহিছে নিৰ্দেশনা দি আহিছে কিন্তু নিৰ্দেশনা দিয়াৰ পিছতো যদি আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ SP DC কোনো অফিচাৰে যদি মনা নাই সেইটো আৰু সৰ্বনলীয়া কথা আপুনি নাই মনা বুলি এখন ট্ৰাকৰ ওপৰত কেছ দিছে নহয় যোৱা দিনবিলাকত আপোনাৰ কিমান অভাৰলোডিং হ'ব পাৰে এখন ট্ৰাকৰ ওপৰত কেছ দিছে বুলি কেছ নাম্বাৰটো আপুনি কৈ ৰাজভৰাললে যোৱা দিনবিলাকত আপুনি যি তথ্য লৈ আহিছে সেইকেইটা তথ্য অপ্ৰয়োজনীয় আপুনি কৈছে যে ৰাজহকান বাঢ়িছে সেইটো তথ্য কিন্তু দেখুৱাইছে চক ডাঙৰীয়া আপোনাৰ প্ৰথম আমাৰ এডিটৰ ইন চিফে কি কৈছিলে প্ৰথম আজি টক শ্ব' আৰম্ভতে কৈছিলে যে জনসাধাৰণে বিস্তাৰ
বিশ্বাস আৰু আস্থা স্থাপন কৰিবৰ কাৰণে এই চৰকাৰ স্থাপন কৰিছে সেই কথাটোকে কলো আপোনালোকে চাওক বিজেপি চৰকাৰে এনেকে ট্ৰাক ধৰাৰ নামত কেইটামান টকা ফাইন ভৰালে কেইটামান টকা ফাইন ভৰাই চৰকাৰৰ হেৰিয়াত দিলে বাকীখিনি পইচা লুটি পেলালে বাকীখিনি টকা লুটি পেলালে গতিকে এই ক্ষেত্ৰত কিবা ব্যৱস্থা নাই মই আঁতৰি নাযাওঁ এটা পইণ্টতে থাকিব সেই কাগজখনৰ ওপৰত আগত কিবা এটা কৈ লওক নাই আইনসন্মতভাৱে যদি হোৱা নাই ডেফিনেটলি চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব ক'ত কি ব্যৱস্থা হ'ব অকণমান কৈ দিয়ক স্পেচিফিক হওকচোন বৰা ডাঙৰীয়া এটা এক্সাম্পল ছেট কৰক যে বিধায়ক হিচাপে টক শ্ব'ত আহি কেৱল কথা কোৱা নাই কাম কৰিছে আপুনি এইটো ক'ৰবাত দিব জাজ নহয় যে মই কি আইন আপোনাৰ তাতে হ'ব কি দণ্ড হ'ব তথ্য কিয় বিচাৰিছিল প্ৰমাণ কিয় বিচাৰিছিল আপুনি যদি জাজ নহয় প্ৰমাণ কিয় বিচাৰিছিল মানে ক'বলৈ আপুনি জাজ নহয় যদি প্ৰমাণ কিয় বিচাৰিছিল মানে অসমৰ ৰাইজক ভাল লগাবলৈ চৰকাৰৰ ফালৰ পৰা যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে নিশ্চিতভাৱে লগাব নাই চাওক দীপক শৰ্মা ডাঙৰীয়া এই গোটেই কথাবিলাক এনেকুৱা ধৰণৰ নহয় এইকাৰণেই নহয় যে আজি আমি কোৱা নাই যে সম্পূৰ্ণভাৱে আমি গোটেই কৰাপশ্যন ব্যৱস্থাটো ইৰেডিকেট হৈছে বুলি আমি কৈছোঁ আমি আৰম্ভ কৰিছোঁ আজি আপুনি যে কথা কৈছে তেখেতে যিখিনি তথ্য দিছে যোৱা 15 বছৰে কংগ্ৰেছৰ আমোলত এইবান টকা কালেকশ্যনেই হোৱা নাছিল মই এইটো কোৱা নাই যে আমি কালেকশ্যন হোৱা নাই কাৰণে তেওঁলোকক দলিয়াই দিয়া হ'ল গগৈ ডাঙৰীয়া আপুনি যিখিনি কাম কৰিছে যথেষ্ট আমনি লাগিলে কৈ আছে আপোনাৰ যেনেকে আমনি লাগিছে আমাৰো লাগে আপুনি একেটা কথাই কৈ আছে গতিকে শুনক মানে মানুহক বিপথে পৰিচালিত ৰাইজে সিদ্ধান্ত ল'ব ৰাইজে সিদ্ধান্ত ল'ব একদম অৱস্থা বেয়া বিজেপিৰ আজি এই বিজেপিৰ অৱস্থা এনেকুৱা বেয়া যে ৰাইজে এৰিলে ৰাজ্যখনত কোনো উন্নয়ন নাই ক'তো এখন দলং বনোৱা নাই ক'তো এটা ৰাস্তা বনোৱা নাই গোটেই ৰাজ্যখন শুকুৱাই পেলালে আৰু এতিয়া আহিবই মন নাযায় আপুনি এটা পৰিৱেশে নাই কাৰণ কথা হ'ল যে আপুনি এংকৰ হয় আমাক মাতিছে আমাৰ আমি বক্তব্য ৰাখিম ৰাইজে সিদ্ধান্ত ল'ব গ্ৰহণ কৰিব নকৰিব এইটো ৰাইজৰ কথা গতিকে এনেকে যদি বাৰে বাৰে ডিষ্টাৰ্ব কৰি থাকে এই এনে অখিল গগৈ নিচিনা মানুহ আহিলে আপুনি মোক নামাতে আপুনি উত্তৰ দিব পৰা নাই গগৈ ডাঙৰীয়া আপুনি এই চৰকাৰে লুটিছে সেইটো কথা আমাৰ হাততো বহুত তথ্য আছে আপুনি টিভিৰ আগত ওলাবলৈ সাহসে নকৰিব এইবিলাক মই বাৰু নকওঁ আপোনাৰ কথা আমি আনিলে মোৰ বক্তব্য মই ৰাখিম মই দলৰ ৰিপ্ৰেজেণ্ট কৰিছোঁ মোৰ বক্তব্য প্ৰমাণ কৰি দিলোঁ প্ৰমাণ কৰি দিয়া পিছত কি উল্টা পুল্টা কথা কৈ আছে আপোনালোকে সিন্ডিকেট চলাই আছে সেই সিন্ডিকেট বিলাক বিজেপি চৰকাৰে চলাই আছে যেতিয়া সিন্ডিকেট ধৰিছো কয় বোলে আমি একশ্যন ল'ম কিন্তু এবছৰৰ আগতে দিয়া প্ৰতিবেদনৰ ওপৰত একশ্যন নলয় আৰু যেতিয়া আমি কওঁ তেতিয়া কয় বোলে নহয় আমি অলপ ৰাজহ সংগ্ৰহ কৰিছো নহয় যেতিয়া কৈ দিলো যে তোমালোকে ৰাজহ যে সংগ্ৰহ কৰিছা তাৰ ওপৰত পিডিপিপি এক্টৰ ওপৰত কেইটা গোচৰ তেতিয়া কিন্তু তেওঁলোকে আকৌ বেলেগ এটা বিষয় বিৰোধীৰ যিটো ভূমিকা দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে মেমৰেণ্ডাম দিছে কিন্তু কিমান সন্তুষ্ট হাইদৰ হুছেইন ডাঙৰীয়া ইমান ডাঙৰ এটা ইস্যু যাৰ বাবে উৎখাত হৈছিল কংগ্ৰেছ চৰকাৰ অন্যতম কাৰণ আছিল হাইদৰ হুছেইন ডাঙৰীয়া কোনটো বিৰোধীৰ ভূমিকা দুৰ্বলতা দেখিছে বিগত আপুনি অসমত মন কৰিলে দেখিব যে কংগ্ৰেছৰ দিনতো তেতিয়া বিৰোধীৰ বিশেষ একো ভূমিকা নাছিল অগবৰো নাছিল বিজেপিৰো নাছিল বিজেপিৰ 5 গৰাকী বিধায়ক আছিল তেতিয়া
অসমত বিগত 20 বছৰমানৰ পৰা গৌৰীশংকৰহঁতৰ সেই যুগৰ কথা বেলেগ বিৰোধীৰ ভূমিকা অত্যন্ত দুখজনক গতিকে মই এতিয়াও যদিও শইকীয়া ডাঙৰীয়াই কৈছে যে বিৰোধীয়ে কিবা সাংঘাতিক ভূমিকা পালন কৰিব এই কথা মই নাভাবোঁ অগমতো বিৰোধীত নহয় এটা শাসনত কংগ্ৰেছৰ দিনতো বিৰোধীৰ দুৰ্বলতাৰ কাৰণে কংগ্ৰেছৰ দুৰ্নীতি বাঢ়িছিল তৰুণ গগৈৰ দিনতো দুৰ্নীতি ভালেখিনি নিয়ন্ত্ৰিত হ'লহেঁতেন যদি আন্তৰিকতাৰে আচলতে কিবা কৰিলেহেঁতেন আগৰ দিনততো আৰু সৰ্বনশীয়া দিন আহি আছে কাৰণ MLAৰ দৰমহা MPৰ দৰমহা ইমান লোভনীয়ভাৱে বৃদ্ধি কৰা হ'ল ইয়াৰ পিছত বোধহয় তেখেতসকল শুয়ে থাকিব এতিয়া আধা আধি মানুহ শুই থাকে আৰু বাকী যিবোৰ মন্ত্ৰী তেখেতসকলতো কাম কৰিবই লাগে একোটা দায়িত্ব পোৱাৰ পিছত কিবা কাম কৰিব লাগে কিবা কাম কৰোঁতে সেই কামৰ ফলাফলটো সৰ্বসাধাৰণে যে কি ধৰণে ভোগ কৰে সেইটোহে ডাঙৰ কথা গতিকে এইকাৰণে মই ভাবোঁ এতিয়া শইকীয়া ডাঙৰীয়াই কৈছে তেখেতৰ আন্তৰিকতা আছে তেখেতক মানুহে অকণমান বিশ্বাসো কৰে তুলনামূলক কিন্তু মই সেইকাৰণে ভাবোঁ যে তেখেতসকলে সকলো স্বাৰ্থ পৰিহাৰ কৰে জনসাধাৰণৰ স্বাৰ্থত এই যে চিণ্ডিকেট তেখেতসকলৰ দিনত যি পাপ কৰিলে সেই পাপ ধুবৰ কাৰণে এতিয়া অন্তত বৰ্তমান চৰকাৰৰ দিনত যদি একে চিণ্ডিকেটে চলি আছে একেবোৰ মানুহে চলাই আছে মোৰ চলাই তেখেতে স্বীকাৰ কৰিছে শইকীয়া ডাঙৰীয়াই কৈছে যে আমাৰ দিনৰ বহুতো আপোনাৰ চিণ্ডিকেটৰ মানুহ বিজেপিত গ'ল কথাটো সৰুকৈ কৈছে তেখেতসকলৰ দলত থাকিও কৰিছে কাৰণ সংগী আছিল সংগীক এৰি আপোনাৰ কৰা দিগদাৰী আপুনি যদি চোৰ একেলগে কৰিছিল এসময়ত পিছত আপোনাৰ দেখিব সেই চোৰ আপোনাৰ য'ত যি নহওক তলে তলে তেওঁলোক মিলিব লাগে এইকাৰণে নহ'লে ইটোৱে সিটোক লগাই দিব ইটোৰ সিটোৰ বিপক্ষে দচিয়াত থাকে তেওঁলোকৰ হাতত সেইকাৰণে মই ভাবোঁ এটা জাত আছে আপোনাৰ চিণ্ডিকেটৰ জাত য'তেই সুবিধা পায় সেই পানেই হওক কণীয়েই হওক য'তে সুবিধা পায় কৰে কাৰণ টকাটো এনেকুৱা বস্তু অবৈধভাৱে ধৌগনি উপাৰ্জন কৰা টকাৰ লোভ সম্বৰণ কৰা আপোনাৰ অত্যন্ত দুৰুগা আজিৰ তাৰিখত ৰাজনীতি হয় বিৰতিৰ সময় হৈছে দিবব্ৰত শইকীয়া ডাঙৰীয়াৰ প্ৰতিক্ৰিয়াও ল'ম আৰু অসমৰ ৰাইজক কি প্ৰতিছে স্মাৰক পত্ৰ দিছে ঠিকে কিন্তু ভাৰতবৰ্ষত বা অসমত স্মাৰক পত্ৰদি কাম নহয় তদন্ত ঘোষণাই দি কাম নহয় সকলোৱে জানে ব্যৱস্থা কি গ্ৰহণ কৰিব বিৰোধীয়ে কেনেদৰে উত্থাপন কৰিব জানিম বিৰতিৰ পাছত উভতি আহিছোঁ বিৰতিৰ পিছত এইবাৰ আমি দেখুৱাব বিচাৰিছোঁ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী ডাঙৰীয়াই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল পুনৰ কৈছোঁ যে আশ্বাসে দিছিল তেওঁ কি আশ্বাস আছিল দেখুৱাব বিচাৰিছোঁ আচলতে চাওক ইয়াত স্থিমিত হোৱাৰ কোনো কথা নাই আৰু আৰক্ষীয়ে এইবিলাকৰ তদন্ত কৰি আছে অনুসন্ধান কৰি আছে আৰু অসম চৰকাৰৰ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যিখিনি কথা কৈছে যে আমি দুৰ্নীতিমুক্ত অসম গঢ়িম আমি এই কথা আখৰে আখৰে পালন কৰিম আৰু এতিয়া এটা কথা যে আগৰ চৰকাৰৰ দিনত এই অভাৰলোডিং ট্ৰাকৰ পৰা কোনো ৰাজহ আমাৰ চৰকাৰে পোৱা নাছিল এতিয়া অসমৰ বিভিন্ন প্ৰান্তত অভাৰলোডিং ট্ৰাকৰ পৰা আমি ৰাজহ পাই আছোঁ আগতে খানাপাৰাৰ যি কয়লা সিন্ডিকেট আছিলে তাৰ পৰা অসম চৰকাৰে ৰাজহ নেপায় কাৰণ সেই পইচাবোৰ কিছুমান দালাল কিছুমান বিষয়া এইবিলাকে ভগাই লয় আৰু এইবাৰো সেই প্ৰক্ৰিয়া এটা তেওঁলোকে আৰম্ভ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু আমি অতি তৎপৰতাৰে আমি এই গোটেই কথাখিনি ধৰি পেলাই যেতিয়া আৰম্ভ কৰিলোঁ তাৰ পাছত সেই চক্ৰবিলাকৰ কামবোৰ বন্ধ হ'ল আৰু আমি ৰাজহবোৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ নহয় নাম লোৱা নোলোৱা কথাটো এনেকুৱা যে নিশ্চয় এইবাৰ মই শইকীয়া ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ পুনৰবাৰ সেই একে প্ৰশ্ন অসমৰ ৰাইজক কি প্ৰতিশ্ৰুতি দিব হাইদৰ হুছেইন ডাঙৰীয়াই কৈছে বহু যুগৰ আচলতে সাংবাদিকতাৰ অভিজ্ঞতা বিশিষ্ট সাংবাদিক বিৰোধী আধা শুয়ে আছে বুলি কৈছে দৰমহা বাঢ়িলে সম্পূৰ্ণকৈ শুই যাব হাইদৰ হুছেইন ডাঙৰীয়াৰ মন্তব্য কিন্তু পেলাই দিব পৰা বিধৰ নহয় মানে বিগত দিনত এনেকুৱাই দেখিছোঁ পাৰফৰ্মেঞ্চ হয় শইকীয়া ডাঙৰীয়া নাই চাওক সিন্ডিকেট থকাৰ বাবে গোটেই খাদ্যবস্তু আৰু অন্যান্য যিকোনো সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে আৰু আমি প্ৰকৃততে সিন্ডিকেটৰ যুঁজখনৰ লগতে মূল্য বৃদ্ধিৰ বিৰুদ্ধে যদি আমি যুঁজিব লাগে তেতিয়াহ'লে সিন্ডিকেট বন্ধ হ'ব লাগিব ডাইৰেক্টলি সিন্ডিকেট বুলি কওক অথবা মূল্য বৃদ্ধি ৰোধ কৰক মূল্য বৃদ্ধি ৰোধৰ যুঁজখনতো সিন্ডিকেট জড়িত হৈ আছে সেই গতিকে অসমৰ স্বাৰ্থত নিশ্চয় আমি যি বস্তুৰ ঊৰ্ধ্বগামী মূল্য হৈছে তাৰ অন্যতম অংশ হৈছে সিন্ডিকেট সেই গতিকে ৰাইজৰ স্বাৰ্থত মূল্য বৃদ্ধি ৰোধ কৰাৰ স্বাৰ্থত সিন্ডিকেটৰ বিৰুদ্ধে আমি যেনেধৰণে আগন্তুক সময়ত কাম কৰি যাব লাগে কৰি যাম এইখিনি কথা মই আপোনাক
কংগ্ৰেছ দলৰ হৈ ক'ব বিচাৰিছোঁ কয়লাৰ সিন্ডিকেট বিধানসভাত এই ডাঙৰ প্ৰসংগটো উত্থাপন কেতিয়ালৈ হ'ব অসমৰ ৰাইজে কেতিয়ালৈ আশা কৰিব নিশ্চয় হ'ব আমাৰ কিছুমান কথা আপুনি জানে স্পিকাৰৰ অনুমতি লাগে আমি এই বিষয়ত আবেদন দিম আজি অনুমতি না হয়কিয়া ডাঙৰীয়া আজি অনুমতি দিছিল নেকি নহয় নহয় এক মিনিট নহয় নহয় হয়কিয়া ডাঙৰীয়া অকণমান বাধা দিছোঁ সন্মান জনাইছোঁ বিৰোধী দল সভাপতি আজি যিটো আপোনালোকে আইন শৃংখলাজনিত তাত প্ৰদৰ্শন কৰে অনুমতি আছিল নেকি স্পিকাৰৰ হয় হয় অনুমতি আছিল নেকি আজি আজিৰ প্ৰতিবাদ তাতে সেইটোৱে দিছোঁ আমি সকলো ধৰণৰ আমাৰ আপুনি যদি আপোনাৰ ভিজুৱেল আপুনি তাত দেখিব আমি লিখিছোঁ যে সকলো ধৰণৰ দুৰ্নীতি সিন্ডিকেট বন্ধ হ'ব লাগে আমাৰ অন্যতম শ্লোগান সেইটো আছিলে সেই গতিকে আমি ইতিমধ্যে এনেকুৱা ধৰণৰ কিছুমান কাম কৰিবই লাগিব কিছুমান যিটো নিশ্চয় আপোনালোকে যদি অনুমতি নিদিয়ে কয়লা সিন্ডিকেটৰ অনুমতি যদি নিদিয়ে কি কৰিব উত্থাপন নকৰে নিশ্চয় কৰিম আমি নিশ্চয় কৰিম আজি যেনেকৈ কৰিছোঁ সেই গতিকে আজি অলৰেডি আমি সিন্ডিকেট বন্ধ হ'ব লাগে বুলি দিছোঁৱে আমি অলৰেডি আমাৰ বেনাৰ আছিলে বেনাৰত এইখিনি কথা লিখা আছে গতিকে আমি এইটো এটা গুৰুত্ব সহকাৰে লৈছোঁ শইকীয়া ডাঙৰীয়া কথাটো এনেকুৱা হ'ব পাৰে নেকি যে স্পিকাৰে মই স্পেচিফিকেলি কৈছোঁ আমি না দুৰ্বল যে দেখা গৈছে আপোনাৰ দুৰ্বল লাগিছে দুৰ্বল লাগিছে মই শইকীয়া ডাঙৰীয়া তেনেকুৱা কথা নহয় মই আপোনালোকক মই আজি আপোনালোকক ক'ব বিচাৰিছোঁ এদিন অন্তত আপোনালোকে সম্পূৰ্ণৰূপে প্ৰতিবাদ বা সম্পূৰ্ণৰূপে বিষয়টো আলোচনা কৰিবনে নহয় মই এটা কথা সোধোঁ যে কথাটো এনেকুৱা যে অধ্যক্ষ অনুমতি দিয়াৰ উপৰিও কৰিম ডাঙৰ কথাটো নহয় শইকীয়া ডাঙৰীয়া আপুনি এইবিলাকত জড়িত নহয় বুলি আমিও জানো চবে জানে কিন্তু আপোনাৰ দল যেতিয়া শাসনত থাকে অসমত তেতিয়া সিন্ডিকেটে তেতিয়াও এটা ভয়াৱহ ৰূপ লৈছিল আৰু এই কথাও আপুনি জানে যে সিন্ডিকেটৰ টকা দিছপুৰলৈ সেই সময়টো গৈছিল গতিকে আপোনাৰ দলৰে কোনোবা প্ৰভাৱশালী সতীৰ্থই আপোনাৰ নেতাই আপোনালোকৰ সিন্ডিকেটৰ ক্ষেত্ৰত তেওঁলোকৰ গাত চেকা পৰিব বুলি ভাবি এই প্ৰশ্নটো সজোৰে উত্থাপন কৰাৰ ক্ষেত্ৰত অন্তৰায় সৃষ্টি কৰাৰ সম্ভাৱনা আছে নেকি একদম স্পেচিফিক কক একেবাৰে নাই আমি দুৰ্নীতিৰ বিৰুদ্ধে যি যুদ্ধ দিব বিচাৰিছে যদি বিজেপি চৰকাৰে দিয়ে তাত আমি দুৰ্নীতি বন্ধ কৰাৰ স্বাৰ্থত সম্পূৰ্ণ সমৰ্থন দিম আৰু সিন্ডিকেট বন্ধ কৰিবলৈ যেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগে আগন্তুক সময়ত আমি ল'ম এই কথা আজি মই আপোনালোকক জনাইছোঁ নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবাৰ মই হয় কওক নহয় সিন্ডিকেট বন্ধ কৰিব লাগে বুলি এতিয়াতো উজনিত ঠায়ে ঠায়ে ৰাজপথো অৱৰোধ কৰিছে বিভিন্ন দল সংগঠন আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদৌ অসম ছাত্ৰ সন্থা টাই আহোম ছাত্ৰ সন্থা গুৰ্খা আছা সকলোবিলাক দল সংগঠন লগ লাগি ইতিমধ্যে কেইবা ঠাইতো পথ অৱৰোধ পৰ্যন্ত কৰিবলগীয়া হৈছে এই সিন্ডিকেট চক্ৰটোৰ বিৰুদ্ধে আৰু যেতিয়াই শাসনত থাকে এই শাসক গোষ্ঠীটোৱে সিন্ডিকেটৰ লগত যে পোনপটীয়াভাৱে জড়িত তাৰ বিগত 15 বছৰ আৰু এই 1.5 বছৰতো অলেখ প্ৰমাণ আছে আৰু অলেখ আমি প্ৰমাণ দিব পাৰোঁ বিগত 15 বছৰত যিমানবিলাক দল আৰু চৰকাৰৰ যিবিলাক সভা সমিতি হৈছিল সেই সভা সমিতিবিলাকৰ কাৰণে পইচা বিভিন্ন ধৰণৰ বিষয়াৰ পৰা সংগ্ৰহ কৰিবৰ কাৰণে তেওঁলোকে নিৰ্দেশনা প্ৰেৰণ কৰে আৰু বিষয়াসকলেও তেনেকুৱা ধৰণৰ সিন্ডিকেটৰ লগত জড়িত কলা বেপাৰীৰ পৰা ধন সংগ্ৰহ কৰি সেই সময়ত চৰকাৰ বা দলৰ যিবিলাক সভা সমিতি আছিলে সেই সভা সমিতিলৈ দিছিলে আৰু অনুৰূপ ধৰণে এই 18 মাহতো আমি দেখিছোঁ বিভিন্ন ধৰণৰ সভা সমিতি আৰু বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ আয়োজন কৰিছে তাত RSSৰ সভা সমিতিলৈকে হৈছে অনকে নালাগে সেই সভা সমিতিবিলাকলৈও এনেকুৱা ধৰণৰ যিবিলাক কলা বেপাৰী সিন্ডিকেট চক্ৰৰ লগত জড়িত যিবিলাক মানুহ আছে সেই মানুহবিলাকক ধন সংগ্ৰহ কৰিবৰ কাৰণে বিষয়াসকলক ইতিমধ্যে নিৰ্দেশ দিয়ে আৰু বিষয়াসকলেও যদি 5 লাখ তুলি দিবলৈ তেওঁলোকে নিৰ্দেশ দিয়ে বিষয়াসকলে 15 লাখ তুলি লয় তেওঁলোকৰো সেইটো সুবিধা হয় এনেকুৱা ধৰণে এই যিটো শাসক যিটো চক্ৰ শাসক যিটো গোষ্ঠী শাসক গোষ্ঠীয়ে যোৱা 15 বছৰৰ সিন্ডিকেট চক্ৰৰ লগত জড়িত আছিল আৰু এতিয়াও ইয়াৰ কোনো ব্যক্তিক্ৰম হোৱা নাই এতিয়াও শাসক গোষ্ঠীটো সিন্ডিকেট চক্ৰৰ লগত জড়িত আছে এটা খুব ইণ্টাৰেষ্টিং কথা ক'লে মই অকল ৰিপিট কৰি দিছোঁ যে তেখেতে ক'লে যে আচলতে RSSৰ সভাৰ কাৰণেও সিন্ডিকেটৰ পৰা এনেকৈ পইচা লোৱা হয় এটো মানে তেখেতে ক'লে আমাৰ ওচৰত প্ৰমাণ নহয় কোনো প্ৰমাণ আছে বহুত না কেতিয়াও প্ৰমাণ নাই প্ৰমাণ দিয়ক যি মন যায় তাকেই ক'লে নহব না যি মন যায় তাকে হ'ব সেইটো কথা হ'বই নোৱাৰে
RSS ক'ত যাব ইমান টাকে আপুনি নাজানে RSSৰ কথা RSS আপুনি RSSৰ কথা কওঁতে আপুনি কেলে বেয়া পাইছে আপোনালোকে কিয় বেয়া পালে RSSৰ কথা কওঁতে আপোনালোকে কিয় বেয়া পালে আপোনালোকে কিয় বেয়া পালে RSSৰ কথা কওঁতে আপোনালোকে বেয়া পালে RSS এখন গাড়ী ইমান লাখ লাখ মানুহ গোটাবৰ কাৰণে RSS কি গুটি ঢাল আছে নি RSS খেতি কৰি RSS খেতি কৰি গুটি ঢাল আমাৰ নাম হেকাৰে লাখ লাখ মানুহ আমাৰ নাই আমি লাখ লাখ মানুহ গোটাব পৰাও নাই হেকানে আমি কোৱা নাই আপোনালোকে উদাহৰণ দিও এটা কথা প্ৰমাণ আছে মই দেখুৱাব পাৰোঁ আপোনালোকে সময় ধন্যবাদ আটাইকেইগৰাকীকে ধন্যবাদ 1.5 ঘণ্টাই ক'লে যথেষ্ট ধন্যবাদ চাংমাই আজি এতিয়া বিজেপিৰ মানুহকেইটা RSSৰ কাৰণে ইমান হাল্লা কৰিছে কেলে মানে এটা কথা কওকচোন RSSে কৈ থাকে যে আমাৰ লগত বিজেপিৰ সম্পৰ্ক নাই ধন্যবাদ 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 আপোনালোকক কিয় ইমান গাজ দিছে ধন্যবাদ ইমান যে কৈ থাকে গোস্বামী ডাঙৰীয়া ইমান যে কৈ থাকে আপোনাৰ ধাৰণা থাকে যে RSSৰ লগত সম্পৰ্ক ধন্যবাদ জ্ঞাপন কৰিছো সময়খিনি যিহেতু মাইক্ৰফোনসমূহ অফ কৰিব লাগিব গেষ্টৰ নাই গগৈ ডাঙৰীয়া মাইক্ৰফোন অফ PCR মাইক্ৰফোন অফ যথেষ্ট ধন্যবাদ সময় শেষ হৈছে ধন্যবাদ জ্ঞাপন কৰিছো আটাইকেইগৰাকী ৰূপম গোস্বামী ডাঙৰীয়া ধন্যবাদ মাইক্ৰফোন অফ ধন্যবাদ জ্ঞাপন কৰিছো আটাইকেইগৰাকী অতিথিক অখিল গগৈ ডাঙৰীয়া অভিযোগ আনিলে তথ্য প্ৰমাণ সকলো দাঙি ধৰিলে বৰা ডাঙৰীয়াই চৰকাৰক প্ৰতিনিধিত্ব কৰিলে ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিলে গোস্বামী ডাঙৰীয়াই দলক প্ৰতিনিধিত্ব কৰিলে হাইদৰ হুছেইন ডাঙৰীয়াৰ বিৰোধীৰ যি ভূমিকা তাৰ প্ৰতি প্ৰশ্নবোধক উত্থাপন কৰিলে বিৰোধীয়ে ক'লে আমি সজোৰে উত্থাপন কৰি চাংমাই ডাঙৰীয়াই জাতীয় দল সংগঠন কিমান এই ক্ষেত্ৰত কিমান তেওঁলোক চিৰিয়াছ হৈছে সেই সম্পৰ্কে ক'লে প্ৰশ্ন এটাই সকলোবোৰৰ পিছত কোনোবাই ইয়াত মিছা মাতি আছে এই টক শ্ব'টোত অনাগত দিনতে স্পষ্ট হ'ব কোনে আচলতে কথাৰ ফুলজাৰি মাৰি গ'ল অসমৰ ৰাইজে সিদ্ধান্ত ল'ব মই দীপক শৰ্মাই বিদায় লৈছোঁ আৰু অনাগত দিনত এই টক শ্ব'ৰ ৰিজাল্টটো আচলতে কি হ'ব কোনে কেৱল কথাৰ ফুলজাৰি মাৰিলে অসমৰ ৰাইজে নিশ্চয় গম পাব আশা কৰিছোঁ ব্যৱস্থা গ্ৰহণ কৰা হ'ব দীপক শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ